নাই তেনেহ'লে এনেকৈ হ'ব, ঠিক আছে। কিবা ঢকুলপতি নাই নতুনবিলাক কৰিব লাগে। আমিতো অলপ প্ৰব্লেম হৈ নতুনবিলাক কৰিব লাগে। নমস্কাৰ। Honorable Rava sir, respected Burgo sir, Manmanio, Pepper, more আমি পাঠ্যপুথিয়া বিষয়ত জ্ঞাপন প্ৰতিজ্ঞাপন হৈছে মায়ঙৰ মন্ত্ৰ আৰু পৰম্পৰাগত কৌশল। আচলতে মন্ত্ৰ বুলি ক'লে আমি ধৰ্মীয় সমাজতো দেখা পাওঁ গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী হৰি নমঃ, জ্ঞানমূলক গুৰুমতী, পূজামূলক গুৰুপদ, মন্ত্ৰমূলক গুৰুক মুখ্যমূলক গুৰুত্ব, এনেকুৱা আমাৰ ধৰ্মীয় যিবোৰ মন্ত্ৰ। কিন্তু মোৰ মন্ত্ৰত আমাৰ মায়ঙত যিবোৰ মন্ত্ৰ প্ৰচলিত হৈ আছে, এই ধৰ্মীয় দিশৰ হয়। শ্ৰীকৃষ্ণাই নম, ধনন্তুৰীয়ে নম, শিৱ পাৰ্বতী নাম উল্লেখ কৰা হয়। কিন্তু বৈষ্ণৱ ধৰ্মীয় যি মন্ত্ৰ, সেই মন্ত্ৰ আমি ইয়াতে আলোচনা কৰিব বিচৰা নাই। মায়ঙত যিবোৰ সি অতীতত গুহাত সাধকসকলে মানে যিসকল শাক্তধৰ্মী বা শৈৱধৰ্মী, সেই সাধকসকলে সাধনাৰ বলত যি ধ্বনি উচ্চাৰণ কৰিছিল, দেৱদূতৰ কিবা ইংগিত পাই হওক বা ঐশ্বৰিক কিবা শক্তি পাই, তেনেকুৱা মন্ত্ৰৰ ওপৰতে আলোকপাত কৰিম। মায়ং বুলি ক'লে সাধাৰণতে আমি সকলোৱে জানো এখন যাদুৰ দেশ, মন্ত্ৰৰ দেশ, আৰু বন দৰৱত কিন্তু কম নহয়। কিন্তু মায়ং আমি কলেজত যেতিয়া 95ত আহিছিলো, মাজুলীতকৈও সৰ্বনাশ। আমাৰ হাকাচম চাই ভালকৈ জানে, আমি এখন আলোচনা চক্ৰ পাতিছিলো, ছাৰ গৈছিলে। ছাৰ নহলে মানে নহয় আচলতে, আমি যিবিলাক দেখা পাইছো আৰু। গতিকে তাত অৱশ্যে আমি সেই তিৱাসকলৰ ওপৰতে সেই চেমিনাৰ এখন পাতিছিলো। যিয়ে নহওক, এতিয়া ছাৰে গৈ যিটো ৰাস্তাৰে যি 1.5 ঘণ্টাত গুৱাহাটীৰ পৰা পালেগৈ, আমি যেতিয়া আহিছিলো মৰিগাঁৱৰ পৰাই পাবলৈ 3 ঘণ্টা লাগে, 4 ঘণ্টা লাগে, চাইকেলে অহা যোৱা কৰিব লাগে। কলংপাৰ বা ইফালেতো ৰাস্তা অসুবিধা, এইখন দলং নাছিলেই। গতিকে কিন্তু এটা কথা, ৰাস্তা ঘাট নাই, কিন্তু সেই ৰাস্তা ঘাট নোহোৱা ঠাইত হয়তো এই অতীতত নাৱৰ যিটো ব্যৱস্থা আছিল, সেইটো কিন্তু সুচল আছিল। আৰু যি মায়ঙৰ যিটো গুহা আছে, যিবোৰ শিল আছে, যি পাহাৰ আছে, তাত মানে যিবিলাক থান আছে, শৈৱ ধৰ্মীয় মানে শাক্ত ধৰ্মীয় বা গণেশ মন্দিৰ আছে, গলে নিশ্চয় উপলব্ধি হব যে সঁচাকৈ ইয়াৰ ঠাই অতীতত মন্ত্ৰ সাধনা হৈছিল। গতিকে সেই তাতেই হয়তো সেই সাধকসকলে, আৰু নিয়েৰেষ্ট আমাৰ কামৰূপৰ কামৰূপ কামাখ্যা আই মন্দিৰৰ একেবাৰে নিয়েৰেষ্ট, আৰু তাতো কিন্তু কামাখ্যা ধাম নথকা নহয়। তাতো আমাৰ কিংবদন্তি আমাৰ আছে যে আই মানে সতীৰ কোনো এক অংশ সেই কামাখ্যা ধামত পৰিছিল, বিষ্ণুৰ সুদৰ্শন চক্ৰই কাটিছিলে। এনেকুৱা আমাৰ কিন্তু কিংবদন্তিমূলক কথা কিছু নথকা নহয়। কিন্তু সত্যতা আমি আৰু একো নিৰূপণ কৰিব নোৱাৰিম, বা বিভিন্ন ধৰণৰ তেনেকুৱা আছে। কথাটো হৈছে এই মায়ঙতে এই সাধকসকলে তেনেকৈ সাধনা কৰিছিল। তাত গানপত্য সম্প্ৰদায় আছিল, পৌৰ সম্প্ৰদায় আছিল। পৌৰ মানে সূৰ্যক উপাসনা কৰা। শৈৱটো আমি জানোৱে, শৈৱ সম্প্ৰদায়ৰ লোক আছিল, আৰু শাক্ত সম্প্ৰদায়ৰ লোক আছিল, বৈষ্ণৱ সম্প্ৰদায়ো আছিল।
বৈষ্ণৱ সম্প্ৰদায় বুলি ক'লে মই প্ৰথম যিখিনি ক'লো ভগৱান কৃষ্ণৰ সি তেনেকুৱা শ্লোকৰ ভাগৱত গীতা অধ্যয়ন কৰিলে আমাৰ যিবিলাক আৰম্ভণিত পোৱা হয়, কিন্তু ইয়াতে এই যে মন্ত্ৰবিলাক আমি পালো, যেনে মূৰৰ কামোৰণি মন্ত্ৰ, আমাৰ মূৰটো সকলোৱে কামোৰে, অতি শ্ৰম কৰিলে বা অতি চিন্তা কৰিলে বা তেনেকুৱা কিছু ক্ষেত্ৰত, গতিকে সেই কামোৰণি আমি কোনোজনে হয়তো মূৰৰ কামোৰণি বিষয়ৰ পৰা আমি আঁতৰিলো, কাৰণ আমাৰ টেনচন বিলাক বেছি। গতিকে এই মূৰৰ কামোৰণি মন্ত্ৰ বা আমি কামৰ মাজত ব্যস্ত থাকো, গতিকে কাম কাজ কৰোঁতে কুঠাৰে চুঠাৰে বা এনেকে আমাৰ গুৰি বা দা কটাৰী আমাৰ আঘাত লাগে, তেতিয়া তেজ ওলাই, গতিকে তেজ ৰখা মন্ত্ৰ কি মায়ঙত কিন্তু আছিলে। আৰু জুইয়েটো কৰাটো স্বাভাৱিক, আৰু আমাৰ যিকোনো আমাৰ ৰান্ধা বাঢ়া ইত্যাদি লাগি থাকে, খৰিকে ইত্যাদি জুইৰ লগত জড়িত হওঁ, গতিকে সেই জুইয়ে পৰা মন্ত্ৰও কিন্তু তাতে সৃষ্টি হৈছিলে। তেনেকে আমাৰ মুখ লগা কথাবিলাক থাকে, মুখ লগা বুলি ক'লে আমি তেওঁৰ আগত খালো, খোৱাৰ কাৰণে মুখ লাগিল নেকি, যাৰ কাৰণে পেটৰ আমাৰ কমপ্লেইন আহে। আৰু আন আন কিছুমান মন্ত্ৰ আছে, কৰতি মন্ত্ৰ, সেইবিলাকতো আমাৰ চলেই, মানে সেই পানী মানে কি ঘটত দিয়ে, দি পেলাই আমাৰ কি কৰে আপোনাৰ কাঁচি এখন লয় বা তেনেকুৱাকে। তাৰপিছত বায়ু দ্বাৰা মন্ত্ৰও তেনেকে আছে, কিন্তু বমি হোৱাৰ লক্ষণ থাকে, আৰু তেতিয়া তাত সেই নৰসিংহ গছৰ ডাল পাত থাকে, তাৰ দ্বাৰা মানে সেই বায়ু দ্বাৰা মন্ত্ৰ নৰসিংহ গছৰ কিন্তু ডালৰ বা পাতৰ আমাৰ ঔষধি গুণ বহুত আছে, বা অসমৰ বিভিন্ন আমাৰ ঔষধি গছেই আমাৰ দেহৰ উপকাৰী। তাৰপিছত আন এটা মষ্ট ইম্পৰ্টেণ্ট, মানে আমাৰ অলপ আগত আমাৰ এই ছাৰে আলোচনা কৰি গৈছিল পথাৰৰ কথাবিলাক, তেখেতৰ সেই যিখিনি তেখেতৰ আলোচনা, তাত আমাৰ ইয়াতে এটা মন্ত্ৰ আছে পথাৰ বন্ধন মন্ত্ৰ, তেখেতে আলোচনা কৰি যাওঁতে মই এই বস্তুটো উলিয়াই লৈছো, পথাৰ বন্ধন মন্ত্ৰ। এই যে আমাৰ ধৰক আজি পশু পক্ষী কীট পতংগ এন্দুৰ নিগনিয়ে মানে আমাৰ শস্য পথাৰখন ধৰক আমাৰ কি কৰি আছে, ৰক্ষা কৰি আছে, আৰু কেনেকে ৰক্ষা কৰিছে তাকো আমি বাৰু আলোচনা কৰিব নাযাওঁ। যিয়েই নহওক, এই পথাৰখনক ৰক্ষা কৰা কথাটো ইয়াতে এনেকেহে আছে যে অৰণ্য বনত বিৰাজ কৰি খেতৰিক আনিবি ধৰি, কাটিবি মাথা কৰিবি চাই, ক্ষেত্ৰজন মানে যাব ওলাই, কোন কোন ক্ষেত্ৰৰ কোন কোন নাম আদি ক্ষেত্ৰৰ জনম কথা কম, মাকৰ নাম চোৰাই, বাপেকৰ নাম চোৱাই, উপজিল বেটা মুণ্ডটো বেকা, এনেকুৱা কিছুমান ধৰণৰ শব্দ বা এনেকুৱা কিছু মন্ত্ৰ। হয় ছাৰ, পথাৰখনত তাৰমানে সেই মুখ যাতে নেলাগে, পথাৰ তাৰমানে আমাৰ মানুহৰ মুখ লাগিলে মানুহজনৰ সমস্যা হয়, এইবিলাক আমি হয় ছাৰ। গতিকে এতিয়া হয় ছাৰ, মন্ত্ৰ বিলাকে বোলো লিখাৰ পিছতে নাফাকে, তাৰমানে এইবিলাক মন্ত্ৰ আৰু কাম নাই আৰু। আচ্ছা, যে নহওক, ইয়াতে কিছুমান কথাটো আচলতে মোৰ দেউতাই অলপ বেজালি কৰিছিলতো, সেইকাৰণে জানো তেজ বন্ধ কৰা মন্ত্ৰ। হয় ছাৰ, আচলতে কি হয়, টেকনিক ইয়াতো আছে অলপ ভালো, মোৰ হতে মানে মানিছে কৰিছে, তাৰমানে তেজ হাতত মানে কোটাৰ লগে লগে কিবা যদি বন্ধৰকটো আছে বাৰু, বন্ধৰকটো দিয়া বা নিজে ডাঙৰ কথা নহয়, একদম অলপ সময় এনেকুৱা থৈ যে মন্ত্ৰ তিনিবাৰ কৈ 5 মিনিট মান হয়, বান্ধি দিয়াৰ লগে লগে সেই তেজৰ সেইটো কি খমলা বান্ধি পেলাই বন্ধ হয়। ইয়াতো দেখিছো মন্ত্ৰৰ লগত প্ৰায় তেনেকুৱা কিটিপ আছে, সেই কিটিপটোহে চাগে ভাল কৰে, কিন্তু আমি সেইটো গুৰুত্ব কম দি কেৱল এই গুৰুক ধৰি এই ধৰণৰ শিৱ পাৰ্বতীৰ নাম কাঢ়ি, সেইকাৰণে মই কৈছো এই বস্তুটোহে বৰ ডাঙৰ কথা। মূৰৰ বিষ ৰোগী বৈদ্যৰ মূৰত টিপি এই বিষ মন্ত্ৰৰে যাৰ আফোৱা কৰে, এইটোতো মালিচ কৰা বা কিবা আজিকালিতো আমি কিছুমান কথা বৰ ইণ্টাৰেষ্ট, আমাৰ নাপিত বোলে কৈছো বাৰু, চেলুনত গলে ল'ৰাবিলাকক কৈছে, ছোৱালী নাজানো বিউটি পাৰ্লাৰত কি কৰে নকৰে, কিছুমানে কি হোৱাৰ পিছত এনেকুৱা চলেৰে ইমান ধুনীয়াকে কৰে, তাৰ পিছত সিহঁতেও জানে অলপ পইচা প্ৰফেচাৰ বা কোনোবা হলে অলপ বকচিচ দিব বুলি কাৰণে, বা যিয়ে নহওক ইমান কৰে নহয়, ইমান কোনোবে আহি যায়, তাৰ পিছত কিবা কৰি এনেকে তাৰ পিছত
চিন্তাখনো তেনেকে কৰিব পাৰিলে দেখোন ভাল হয় এই টাইপৰ তাৰমানে আচলতে মন্ত্ৰ কিছুমানটো সেইটো এনেহে মন্ত্ৰটো কেতিয়াবা মানুহৰ সাইক'ট্ৰিটমেণ্ট থেৰাপি এইবিলাকে নেকি যিয়ে নহওক ছাৰ, আৰু তিনিটা মন্ত্ৰৰ কথা অকমান ৰহস্যজনক, আপুনি সেইকেইটা বিষয়ত আলোচনা কৰিলে ভাল পাম ছাৰ। এতিয়া ৰাজমোহিনী মন্ত্ৰ, হাতৰ তলুৱাত মানে আপোনাৰ ছাৰ মিঠাতেল লয়, তেল সানি মানে কিবা জাৰে, তাৰপিছত চাপৰ মাৰে, তাৰপিছতে কি মানে একে উশাহতে আপোনাৰ গাত সানি লয়। শনিবাৰে বা মঙলবাৰে প্ৰথম যি মানে তেল পিৰিবলৈ যাওঁতে প্ৰথম তেলখিনি তাৰমানে তেওঁলোকে সেই মেচিনৰ পৰা লয়, আৰু সেই তেল ঘঁহি লৈ যেতিয়া ছাৰ সেই সমাজলৈ যাব, তেওঁ যি কয় তাতে কিবা কিবি বিলাক মন্ত্ৰ আছে আৰু, গতিকে সেই মন্ত্ৰ গাই গলে তাৰমানে আপোনাৰ ছাৰ তেওঁৰ ওপৰত মানে কোনেও কথা ক'ব নোৱাৰে। আৰু দুটা কিবা মানে নকলে নহব, পুৰুষমণি মন্ত্ৰ, ধৰি লওক এজন পুৰুষে ধৰি লওক এগৰাকী নাৰীক ধৰি লওক ভাল পাব বিচাৰিছে, আগতেতো তেনেকে ভাল পাব বিচাৰে, একেবাৰে দাঙিও লৈ যায়, টানিও লৈ যায়, বৰপুৰ কৰি লৈ যায়, যদি নাযাওঁ বুলি কয়, এইবিলাক আমি কাহিনী গমেই পাইছো, ছাৰে আমাৰতো অভিজ্ঞ ছাৰে আৰু জানে এইবিলাক কথা কেনেকে নিছিলে বৰপুৰ কৰি। গতিকে এই পুৰুষমণি মন্ত্ৰ, পুৰুষে মানে সেই মন্ত্ৰবিধ মাতি পেলাই সেই নাৰীগৰাকী যদিও যাওঁ বুলি আছিলে, শেষত কিন্তু পিছে পিছে লাহে লাহে তেওঁ আকৌ সেই তেনেকে স্ত্ৰী মোহিনী মন্ত্ৰটো, স্ত্ৰীৰ সেই মন্ত্ৰ আছে, সেই স্ত্ৰী মোহিনী মন্ত্ৰ পুৰুষজন যাবলৈ বাধ্য হয়। ছাৰ এইখিনি কথাই যে আপোনাক কেনেধৰণে আমি এই মন্ত্ৰৰ মানে যিটো সত্যতা নিৰূপণ কৰিছো, মিছা কথাই বেছিভাগ আপোনাৰ এই হাতীৰ যিটো ফান্দি বা মাহুৰ টাইপৰ মানুহে বেছিভাগ তাৰ মানে আগতে কলপুৰে গীতবিলাকত আছে ওলাই নিব পাৰে। আচলতে সেইটো ডাঙৰ কথা নহয়, তাৰমানে কিছুমান বদমাছ মানুহ আছে চলাহী কথাৰে মহিলাক তাৰমানে মেনেজ কৰিব পাৰে, বা কিছুমান মহিলাও চলাহী এইটো মন্ত্ৰটো ডাঙৰ কথা নহয়, সি সেই মন্ত্ৰটোৰ নামত সি নানানটা মিঠাই খুৱাই, কিবা খুৱাই, বকচিচ দি কিবা কিবা কৰিহে আচলতে মানুহক তাৰমানে সেইটো মন্ত্ৰ এনেহে কয়, তাৰমানে সেইটো স্বভাৱ, আৰু সেইটো কাৰোবাৰ পৰা ট্ৰেইনিঙো ল'ব পাৰে। ট্ৰেইনিং বুলিয়ে কৈছো, এইটো আমাৰ হিন্দী ফিল্মত কয় যে লাভ গুৰু বুলি, হোষ্টেলত যে শিকাই যে কিছুমান বুৱেক টাইপৰ মানুহেও সেই ধৰণৰ। তাৰমানে মই আৰু এইটো অফ দ্য ৰেকৰ্ড মই এতিয়াও কওঁ, বাৰে বাৰে কওঁ, আমাৰ চিফ মিনিষ্টাৰে কৈ থাকে যে এই লাভ জিহাদৰ কথা। আচ্ছা, মই এই আমাৰ ছাত্ৰ ছাত্ৰীবিলাক কৈছিলো, মই হিন্দু মুছলমানৰ কথা ক'বলৈ নাযাওঁ। মুছলিম বিলাক বিশেষকৈ মিয়া সম্প্ৰদায়ে তাৰমানে গোৰামী মুছলিম বিলাক প্ৰতিটো কথাই য়া আল্লাহ সুবহানাল্লাহ কিবা আল্লাহ বুলি কৈ থাকে। এই যে এজন ল'ৰাৰ লগত যদি তেওঁ হিন্দুৰ নাম লৈ যে প্ৰেমৰ অভিনয় কৰি থাকে, তাতে সি নলাবনে? আৰু কি ধৰণৰ ছোৱালী যি নেকি হিন্দু নাম লৈ পেলাই কৈ আছে, সেইটো ধৰা পেলাব নোৱাৰে। তাৰপিছত আচলতে জানেই তেওঁ এনে কিবা মায়াত বা কিবা এটা বাধ্যত পৰি যায়, তাৰপিছত ভাল সংসাৰ হলেতো ক'ব লগা নাই, বেয়া সংসাৰ হলে সামাজিক মাধ্যমত ক'ব মোক এনে কৰিছে, মোক তেনে কৰিছে। মই তাকে কৈছো যে এইটো হ'ল আৰ্টহে, সেইটো আৰু কৈ নাথাকো, এইটো উপন্যাস, ভাল উপন্যাস গল্প পঢ়িলেও বহুত আৰ্টটো জানা যাব, প্ৰেমৰ আৰ্ট বা মানুহক ফুচলোৱা আৰ্ট বা কিবা, কিন্তু এইটো মন্ত্ৰটো এনেহে, মন্ত্ৰৰ লগে লগে গুৰুটোৱে সি বদমাছ টাইপৰ গুৰুৱে বদমাছ টাইপৰ শিষ্যক কবচ যে তাৰ আৰু উল্টা আছে দেই, মই একদম ঠেক আমাৰ তাতে ঘটিছে, ওলোটা লাগে মন্ত্ৰটো, কিন্তু নোহোৱাও নহয় চাগে মন্ত্ৰ আছে নহয়। কিন্তু কি হ'ল, আমাৰ তাতে এজন ডেকা ল'ৰা একদম ঠেক দেই, আপোনালোকে এইটো নিউজে হ'লেহেঁতেন, 78ৰ মোৰ মেট্ৰিকটো, তাৰ আগে আগে আমি 6 নে 5 পঢ়োতে দুগৰাকী আমাৰ অঞ্চলৰ এই কইনা দুজনক এজন ল'ৰাই মানে ভাল পাবলৈ মানে ঔষধ পাতি আদি প্ৰয়োগ কৰিছে, তেওঁলোকৰ সম্পৰ্কীয় বায়েকৰ জৰিয়তে ঔষধ দি আছিল। দুয়োগৰাকী বিবাহিত, দুয়োগৰাকী তাৰমানে নিঃসন্তান, আৰু এইজন এতিয়া ঢুকাল, মোৰ লগতে নাটক চাটক কৰিছিল, তেওঁ থিয়েটাৰ কৰিছিল দেই, যিজনৰ কাৰণে ছোৱালীক তেওঁলোকে কৰিছিল ভোগানৰ নাট, এই এনেকুৱা মাঘী পূৰ্ণিমাত মেলা চেলা হয় আমাৰ অঞ্চলত, ভোগানৰ মেলাত এইবিলাক বিভিন্ন ধৰণৰ উপহাৰ দিয়ে বাৰু, সেইটো বুলি ক'বলৈ নাযাওঁ।
কি হৈ গ'ল, ঔষধ দিওঁতে সেই ছোৱালীজনীৰ একো নহল। এই দুগৰাকী বিবাহিত, আজিকালিৰ দিনতো বোৱাৰী লাভাৰ ক'লেতো তেতিয়া হয় নাছিল। এই দুগৰাকীৰ লগত সেই যুৱকজন নিৰুদ্দেশ হৈ গ'ল। হয়। 2 দিন 3 দিন 5 দিন মানৰ পিছত লাষ্টত ধৰা পৰি পইচা পাতি নোহোৱা হ'ল। লাষ্টত একদম তেওঁলোকে এই লামডিং মানে লাংহিন, তাতে বহুত বড়ো ৰাভা আমাৰ অঞ্চলৰ পৰা গৈ তাতে চেটেল হৈছিল, তাতে ঘূৰি ওলাইছিল, কিবাকৈ ধৰা পৰিলে। তাৰপিছত লাষ্টত যিবিলাক কাহিনী ক'লে আমি সৰু কালত অলপ শুনি থাকো, একদম মুখৰোচক। মানে লাষ্টত গৈ ইহঁত দুজনীকৈ সেই যাক ঔষধ প্ৰয়োগ কৰিছিল তেওঁ কামে নিদিলে, তেওঁলোকে সেই ঔষধৰ দ্বাৰা কি হয়, গতিকে কাম নোহোৱাও নহয় চাগে। কিন্তু সেইকাৰণে এই বস্তুটো আচলতে কিন্তু এনে এটা যাদু, মানে এটা বেয়া পৰম্পৰাই। সেইটোতো আমি মানুহ কেনেকে ঠগাব পাৰি তাকো এটা ট্ৰেইনিং আছে নে নাই নাজানো, কিন্তু কিছুমান অঞ্চলতো আমি জানোৱেই শিলিগুৰিত গৈ কেনেকুৱাকৈ টুৰিষ্টক গুটি কৰে, অমুকত গৈ তেনেকুৱাকৈ 2 নম্বৰী বস্তুটোকে 1 নম্বৰী বুলি দেখুৱায়। সেইটো ভাবো ইয়ো এক ধৰণৰ কিয়ে বিলিভ এণ্ড প্ৰেক্টিচ এণ্ড এই তন্ত্ৰ। সেইটোও এটা অঞ্চলৰ মানুহবিলাক আমাৰ বিলাকে কৈতো নগঞা মাছ শিৱসাগৰীয়া মাছ বা নগঞা ভাত কিবা শিৱসাগৰীয়া মাছ বুলি কয়ে। মোকে মানে পাৰ্টিচিপেণ্ট কম কাৰণে কৈ আছো, মই কোকৰাঝাৰত গোৱালপাৰা কলেজত পিউ চাইন্স পাছ কৰি তাৰপিছত BN কলেজত পঢ়িবলৈ গ'লো। তাত লগ পাওঁতে তাৰপিছত কোকৰাঝাৰতো গ'লো। লাষ্টত মই উইথ ডিউ ৰেচপেক্ট কোকৰাঝাৰত পঢ়াটো ঠিক নকৰিলো। তাৰমানে কোকৰাঝাৰত গ'লে ছোৱালী তাৰ ঘৰ যোৱাই থাকিব লাগিব। আমি দুধনৈৰ ফালৰ মানুহবিলাক এইটো ভয় খাওঁ তেতিয়া দেই, 80 মানত। তাৰমানে কিছুমান অঞ্চলৰ কিছুমান ছোৱালীৰ এইটো কি বুলি ক'ব, দেখাত ভালে নে কিবা তাৰমানে মোহিত কৰিব পাৰে। সেইটোতো এটা হয়ে। কিন্তু আমি যে উখাই যে অনুৰুদ্ধ হৰণ কৰি আনিছিল, চিত্ৰলেখাই যে কিবা কৰিছিলে, বা আমাৰ ৰুক্মিণীও যে কৰিছিল, উত্তৰ পূৰ্বাঞ্চলৰ যে এতিয়া আমাক যে কি বুলি আমাৰ কি কয় নাৰ্ছ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহক এতিয়া জাপানতো নিব খুজিছেতো। আমাৰ মানুহ সাধুনি, তাৰমানে নৰ্থ ইষ্টৰ মানুহবিলাক সাউথৰ তুলনাত এনে মানে ভাল লাগে। তাৰমানে আপুনি এগৰাকী নাৰ্ছটো সাউথ ইণ্ডিয়ান বিলাক যেনেকুৱা ধৰণৰ, তাৰ তুলনাত নৰ্থ ইষ্টৰ মানুহবিলাক আপোনালোকে একো নহয়, আপোনালোকে যাওক এতিয়া ইমান বৰ ডাউন টাউন অমুক তুমুক হস্পিটেল মেক্সিমাম এতিয়া মণিপুৰ নৰ্থ ইষ্টৰ মানুহবিলাক তাৰমানে শুশ্ৰূষা কৰি ভাল পায়। আৰু সেইটোতে বহুত মানুহে তাৰমানে মোহিত হয়। সেইকাৰণে মই কৈছো সিও এক ধৰণৰ আৰ্টে, কিন্তু সেইটো আমি চৰ্চা কৰা নাই। কিন্তু আমাৰ যে অমুক অঞ্চলৰ মানুহ এনেকুৱা, অমুক অঞ্চলৰ মানুহ তেনেকুৱা যে কয়, সেইটো তাৰমানে পৰম্পৰাগত ভাৱে সেই আৰ্টটো মানে বাগৰি আহে, প্ৰেক্টিচ হৈ থাকে। কিন্তু ভাল কামত ব্যৱহাৰ কৰাটো হলে ভাল, কিন্তু বেয়া কামত ব্যৱহাৰ কৰিলেতো আৰু বেয়া হ'ব। আৰু দুটা মন্ত্ৰ মই তাতে থকা প্ৰথম যিকেইজন বুঢ়া পাইছিলো, যিকেইজন মানে বেজ পাইছিলো, তেওঁলোকে দুটা মন্ত্ৰ মোক বিশেষ ধৰণে কৈছিল, লুকি মন্ত্ৰ আৰু উৰণীয়া মন্ত্ৰ। এতিয়া এই দুটা মন্ত্ৰ কি কব, এতিয়া কয় যে সেইখিনিতে যদি বাঘটো থাকে, সেইখিনিতে যদি গড়টো থাকে, মই মানে কিনাই দি যাম সেই লুকি মন্ত্ৰ যাম, মোক দেখা নাপায়, মই দেখা পাওঁ। আৰু উৰণীয়া মন্ত্ৰটো মই বহুত স্পীডত মানে যাব পাৰো। গতিকে সেয়া মন্ত্ৰটো পাইছো। গতিকে সেয়া মন্ত্ৰ এতিয়া আপুনি তেওঁলোকেতো সেইবিলাক সেইখিনি সময়ত আপুনি জানেই যে আজি 50 বছৰ 100 বছৰ আগৰ কি জংঘলীয়া জীৱনৰ কি গোটেই গড় হাতীৰ ৰাজত্ব লগত আলোচনাই হৈ গৈছে। অসমখন গোটেই মানে অৰণ্যই আৱৰা। সেইকাৰণে বিজ্ঞানসন্মত ভাৱে কোনোবা দুজনমান এই ধৰণৰ কাম কৰিলে, ডাক্তাৰ আৰু বিজ্ঞানী আৰু এনেকুৱাকৈ অকণমান তেতিয়া ওলাব। কিছুমানতো আচলতে কি আপোনাৰ হোৱা বুলি ধৰি লৈছে এনে আলোচনা। কিছুমানতো কিছুমান যে আমাৰ এই আগত যে দেখুৱাইছিলে ফিল্মতো দেখুৱাই, তাৰমানে লাঠি আদি যে এনেকুৱা ঘূৰালে যে ডেগাৰ মাৰিলেও যে চিটকি যায়, তাৰমানে কিমান স্পীডত তাৰমানে ঘূৰাব পাৰে।
এই কিছুমান বস্তুটো সেইটো আছে আমি ছায়া মৰা বুলিও কয় বিশেষকৈ আমাৰ উগ্ৰপন্থী কিছুমানৰো এই ধৰণৰ আছে বুলি কয় আৰু তাৰমানে আপুনি গুলিয়ালেও তেওঁলোকৰ তাত গুলি নাথাকে বা বিষ্ণুপ্ৰসাদ ৰাভাই বহুত আত্মগোপন কৰোঁতে ধৰা পৰা নাথাকে সেইটো আচলতে এক ধৰণৰ তেওঁলোকৰ কৌশলে কিন্তু সেই কৌশলটো আমাক নিশিকায় কাৰণে আমি মন্ত্ৰ তন্ত্ৰৰ কথা বুলি ভাবো কিন্তু সেইটো আচল যদি আপুনি একেটা ধৰক সংগঠনৰ যদি হয় তেতিয়াহ'লে আপোনাক কিবা কিবি কৌশল শিকাই দিব সেই কৌশলে আপোনাক এই চকুত ধৰি মাৰি যাব পৰা ধৰণৰ সেইকাৰণে মই ভাবো সেই বিদ্যাটো আলোচনাৰে বিষয় কিন্তু এইবিলাক গুৰুমুখী বিদ্যাৰ কাৰণে সাধাৰণতে নকয় কাৰণে আমাৰ বহুত বিদ্যাটো এতিয়া পোহৰৰ পৰা মানে নোহোৱা হৈছে মানে কি ক'ম শিক্ষিত লোক বা পণ্ডিতৰ মাজলৈ অহা নাই গতিকে কোনোবাই যদি পাৰে মই চবকে ভাবো চবে চব ধৰণৰ মন্ত্ৰ আদি আপুনি নোৱাৰে খুব ভাল পালেহে আজি অলপ কালি অলপ লাষ্টতহে মানে গুৰুবিলাকে তাৰমানে দি দিয়ে তাৰমানে সেই কামটো আমাৰ অঞ্চলৰ মত আজি যে বনাই আমাৰ তাতে মানে বড়োসকলৰ মাজতো আছে কাৰোবাৰ বাকৰ বা মদৰ পূজাটো তাৰমানে দৈ আদি পতাৰ নিচিনা কাৰোবাৰ ঘৰতো কোনোবা অঞ্চলত যদি সৰভোগৰ দৈটো একদম বিৰাট ভাল হ'ব কিন্তু কোনোবা অঞ্চলৰ দৈটো একদম বেয়া হ'ব কিন্তু আজিকালি আকৌ 2 নম্বৰ কিবা মিক্স কৰি ভাল বনাই দিব এইটো কোৱা নাই তাৰমানে সেইবিলাক কি হয় বংশগত ভাৱেও কিছুমান আয়ত্ব কৰে যাকে তাকে নিশিকায় তাৰমানে ডিমাচা বিলাকৰ মাজত এটা বৰ ইণ্টাৰেষ্টিং কথা এইবিলাক জানিব লাগে ডিমাচাসকলৰ মাজত একেটা গোত্ৰৰ মোৰ যদি হাকাচাম হয় অৰ্থাৎ মোৰ বাইদেউহঁতে তাৰমানে মোৰ মাহঁতে বোৱাৰীক মানে কিছুমান বিদ্যাটো নিশিকায় আনকি ডিমাচা বিলাকে শাহুৱেকৰ কণী শাহুৱেকে ব্যৱহাৰ কৰা পিৰা আদিতো ব্যৱহাৰ কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে আলহী ঘৰলৈ যদি যায় তাৰমানে তেওঁলোকে তাৰমানে একেটা গোত্ৰ অৰ্থাৎ তেওঁলোক পুৰুষৰ গোত্ৰ মহিলাৰ গোত্ৰ আছে তো আমি আটাইকে জানো এতিয়া হোজাই বাইদেউ এগৰাকী না হোজাই বুলি মমতা হোজাই এতিয়া হোজাই চাহ পুৰুষৰে লৈছে হাজিয়াৰ এইবিলাক গতিকে মহিলাই নিজৰ বায়েক টাইপৰ নিজৰ মাহীয়েক টাইপৰ ঘৰত গ'লেহে কাপোৰ কানি একো দি নাযায় নহ'লে একদম ভেন্সি বেগ টাইপৰ ফণিৰ পৰা চব বস্তু ল'ব লাগিব তাৰমানে বেলেগৰ ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকে সেই উত্তৰাধিকাৰী সূত্ৰে কিছুমান তেওঁলোকৰ বিদ্যা বা হাতৰ কামটো তেওঁলোকে তাৰ হস্তান্তৰ কৰে তাৰমানে শাহুৱেকে ইচ্ছা কৰিলে বোৱাৰীকে তৎক্ষণাৎ কিছুমান কাম কাজ শিকাই নিদিয়ে লাষ্টত হয়তো শিকাব পাৰে খুব সন্তুষ্ট হ'লে দেই আজিকালি যে কয় কিবা চিকিৎসা কৰোঁতে মানে মৃত্যু সজ্জাত থাকোঁতে খুব যদি বোৱাৰীকে যদি খুব শুশ্ৰূষা কৰে তেতিয়া হয়তো কৈ যাব পাৰে তাৰমানে এই বস্তুটো আমাৰ যে গুৰুমুখী বিদ্যাবিলাক যে হেৰাই গ'ল নবীন চন্দ্ৰ শৰ্মা ছাৰে যিমানবোৰ কিতাপ পত্ৰ যিবিলাক লিখি থৈ গ'ল লিখি থৈ নোযোৱাখিনি এতিয়া কোনক চহৰীয়া ছাৰকে দিলে নে কাক দিলে এনেকুৱা ধৰণৰ কথাটো চবে তাৰমানে চব বিদ্যাবিলাক শিকাই নাযায় সেইটো কিন্তু এই বৰ লোক সংস্কৃতিৰ ছাত্ৰ হিচাপে কৈছো আমি সেইটো পঢ়িব লাগিলে আপুনি বহুত কষ্ট কৰিব লাগিব এটা জনগোষ্ঠীৰ কিছুমান তথ্য পাতিবিলাক আপুনি এদিনতে নাপায় বহুত গৈ থাকোঁতে আপোনাক মাতি লাষ্টত তথ্য দিব গতিকে এনে ধৰণৰ কথা আৰু এই পেপাৰখন সম্বন্ধে মই এক মিনিট অকমান সংযোজন কৰি দিম এই যে আমি মন্ত্ৰৰ কথা কৈ থাকো সৰ্প মন্ত্ৰ এটাও আছে নহয় সাপে খুটিলে ওজাই আহি যাৰে মানে ভাল হৈ যায় বহুত ডাঙৰ মানে বহুত ডাঙৰ কথা সৰ্প হেৰি হোৱাৰ পিছত দংশনৰ পিছত ওজাই জাৰি ভাল কৰি দিয়ে মেডিকেল চাইন্সে কৈছে 99.99% সাপেই বিষাক্ত নহয় মানে সেইকাৰণে ওজাৰ হাতত মানুহ বাচি যায় আচলতে এনেই ওজাৰ হাতত মানুহ নাবাচিলে হয় যদি 1%টোৱে মানে 0.1%টোৱে যদি হেৰি কৰিলে হয় দংশন কৰিলে হয় কথাটো সেইটোৱে আচলতে ধন্যবাদ এইখিনিতে অকণমান আমি সেইকাৰণে কৈছো গৱেষণা পত্ৰ বিলাকত এইবিলাক কথাটো মানে বিজ্ঞানসন্মত কথাবিলাক ফুটনোটত দি হলেও ক'ব লাগে আচলতে এইটো কাৰণতে হৈছে নহলে মানুহে কি কৰে এতিয়া মোৰ ক্ষেত্ৰত কি হ'ল এতিয়া ডিউ ৰেচপেক্ট আমাৰ বিৰুবালা ৰাভা আমিতো ছাত্ৰ অৱস্থাৰ পৰা লোক সংস্কৃতি হিচাপে লোক সংস্কৃতি ৰাভা লোক সংস্কৃতি ডাইনী ভূত প্ৰেত কিবা কিবি লিখো সাধু কথা আদি
সেইটোৱে তেখেতে কৈ গৈছিল তাৰ সাক্ষাৎকাৰত। ইউনিভাৰ্চিটিৰ প্ৰফেসর উপেন্দ্ৰ মহাকাশে দৈনিক বিশ্বাস করে আর কি হবো বৃত্তির অভাব বলে আমার হাই স্কুলের মাস্টারতেও আমি বিশ্বাস করার কথা তো নাছিল, কিন্তু আমি হলো লোক সংস্কৃতিৰ ফালৰ পৰা আমিতো কেতিয়াও মানুহ দায়নী বুলি ভাবি পেলাই তাক হত্যা কৰিব লাগে এনেকৈ লিখা নাই, বৰঞ্চ আমি কৈছো হয় কিবা তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা মানুহৰ উপকাৰ কৰে, কিন্তু সেইজন মানুহে যে উপকাৰ কৰিছে সেইটো চিনাক্ত কৰাৰ কোনো উপায় নাই। সেইটোৱে কি কৰে তাতে ৰাজনীতি, কোনোবাই সম্পত্তিৰ কাৰণে বা কাৰোবাক কিবা কৰিবৰ কাৰণে আশেষ চৰিতাৰ্থ কৰিবৰ কাৰণে মেনেজ কৰাই পেলাই অমুক বুলি কৈ দিয়ে। সেইটো আমিতো কোৱা নাই। গতিকে কথা হ'ল কি আমি ৰাইজৰ বিশ্বাস ৰাইজৰ কিবা কিবা কথাবিলাক লিখো, লিখা মানে ভাবিব নালাগে যে আমি তাক মানে প্ৰচাৰ কৰিছো। সেইকাৰণে অলপমান এই আমাৰ গৱেষক বিলাকৰ ফুটনোট বিলাকক সেই কথাটো থাকিব লাগে যে মই এইটো যেনে দেখিছো তেনেহে লিখিছো, কিন্তু মই ইয়াৰ পক্ষপাতি নহয়। কেতিয়াবা আপোনাকে কব যে আপোনাৰ পাইহে মই এনে কৰিছো বুলি। ধন্যবাদ। এইখিনিতে এটা চিনাকি পৰ্ব আৰু এটা সম্বৰ্ধনা অনুষ্ঠান আছে, আগবঢ়াই নিবলৈ বিচাৰিছো। Thank you, Chairperson, sir. We are really benefited by the witty interaction of our chairperson, sir. But we are taking some moments from this session. We have amongst us Srijut Gurujyoti Das, was supposed to be present in the inaugural session of this seminar, but he could not do it. Now we are very delighted to have him amongst us, ex-MLA of Mongoloi constituency, a very dynamic personality, very friendly with the Dorongi people. At the same time, he is very homely with the college, our Sipazar college family. He happened to be here at college several times. We are very happy to see him today. I'm going to request John Moni Das, co-coordinator of this seminar, to escort him to the dais at the same time to present him with a Ulam Kabasa. This is Gurujyoti Das. Presently, he is the chairperson of Aham Fisheries Development Limited, ex-MLA Mongoloi constituency. This is our respected Gurujyoti Das. Thank you, sir, for your presence. আৰু আছিল নেকি? ঠিক আছে, আমি আকৌ আলোচনা সূত্ৰলৈ আগবাঢ়ি গৈছো। এইবাৰ গৱেষণা পত্ৰ পাঠ কৰিবৰ বাবে অনুৰোধ জনাইছো ডক্টৰ বন্দনা বৰুৱা। তেখেতে পাঠ কৰিব পৰম্পৰাগত প্ৰথাৰ ওপৰত গোলকীকৰণ আৰু আধুনিকীকৰণৰ প্ৰভাৱ। আজি আলোচনা চক্ৰ সময় ব্যক্তিৰ ৰূপে আমাৰ ইয়াত উপস্থিত আছে আমাৰ উপস্থিত ৰাভাচাৰ আৰু ইয়াত উপস্থিত থকা বিধায়ক মহোদয় আৰু অধ্যাপক অধ্যাপিকা আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই যিটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো ইতিমধ্যে আচলতে সেই বিষয়টোৰ ওপৰত আলোচনা হৈয়ে গ'ল। তথাপি মই যিখিনি মোৰ নিজৰ কথা লিখি আনিছিলো সেই কথাখিনি মই অকণমান পঢ়ি দিবলৈ মই যত্ন কৰিছো। মোৰ বিষয়টো আছিলে পৰম্পৰাগত প্ৰথাৰ ওপৰত গোলকীকৰণ আৰু আধুনিকীকৰণৰ প্ৰভাৱ। মই ডক্টৰ বন্দনা বৰুৱা, সহকাৰী অধ্যাপিকা, চৰাইবাহী মহাবিদ্যালয়, মৰিগাঁও। আচলতে বিশ্বায়ন বা গোলকীকৰণৰ কথা আজি সকলোৱে জানে, সকলোৱে মানি ল'বই লাগিব। আৰু আধুনিকতাৰ কথা বিশ্বায়নৰ লগে লগে আধুনিকতাৰ প্ৰভাৱ পৰিবই, সেইটো কোনেও নুই কৰিব নোৱাৰে। সংস্কৃতিয়ে হওক, আমাৰ খাদ্য পৰম্পৰাৰ পৰা আৰম্ভ কৰি সকলো পৰম্পৰাগত যিবিলাক প্ৰথা আছে সেই প্ৰথাৰ ওপৰত এই আধুনিকীকৰণৰ প্ৰভাৱ পৰিবই। গতিকে সংস্কৃতি কেতিয়াও মানে একেধৰণে ৰাখিব নোৱাৰি। সংস্কৃতিৰ সমন্বয় হয়
আৰু সমাহৰণ হয়। সংস্কৃতি কেতিয়াও স্থবিৰ কৰি ৰাখিব নোৱাৰি, ইয়াৰ পৰিৱৰ্তন অনিবাৰ্য। আৰু তাতে আকৌ বৰ্তমান যুগটো হৈছে ডিজিটেল যুগ। এনে সময়ছোৱাত সকলো জাতিৰ সংস্কৃতিয়ে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়। এই প্ৰত্যাহ্বান হৈছে গোলকীকৰণ বা আধুনিকীকৰণৰ বাবে। বিশ্বায়নে সকলোকে একেখন মঞ্চৰ তলত থিয় কৰাইছে। এনে ক্ষেত্ৰত যিবিলাক সৰু সৰু জাতি জনগোষ্ঠীৰ আছে, সেইসকলৰ যিবিলাক পৰম্পৰাগত প্ৰথা, সেই প্ৰথাবিলাকৰ ওপৰত আচলতে বিশ্বায়নে কেনেধৰণৰ প্ৰত্যাহ্বানৰ প্ৰভাৱ পেলাব ধৰিছে, এই বিষয়ত আচলতে আমি কিছু কথা আলোচনা কৰিব বিচাৰিছো। আৰু এই ক্ষেত্ৰত আচলতে কি হৈছে, উঠি অহা নৱপ্ৰজন্মই কি ধৰণে অনীহা প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে, সেই যিখিনি ইতিবাচক আছে আৰু যিখিনি নেতিবাচক দিশ আছে, সেই গোটেইখিনি কথাকে আমি আচলতে এই গৱেষণা পত্ৰখনত আলোচনা কৰিব বিচাৰিছো। মই গৱেষণা পত্ৰখন গোটেইখন নপঢ়ো, মাত্ৰ ইতিবাচক আৰু নেতিবাচক দিশটো আলোচনা কৰিব বিচাৰিছো। ইতিবাচক প্ৰভাৱ থাকিবই, নেতিবাচক প্ৰভাৱো থাকিব। যিকোনো বস্তুৰে এটা ইতিবাচক আৰু নেতিবাচক দুটা দিশ থাকে। ইতিবাচক দিশকেইটা মই আলোচনা কৰিছো। গোলকীকৰণ বা বিশ্বায়নৰ পৰম্পৰাগত প্ৰথাৰ ওপৰত পেলোৱা কিছুমান ইতিবাচক দিশ আছে। পৃথিৱীত সৰু সৰু বহুতো জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ নিজা নিজা সংস্কৃতিৰ ঐতিহ্য আছে। বিশেষকৈ লোকবিশ্বাসৰ পৰা আৰম্ভ কৰি দৈনন্দিন ৰীতি নীতি, আচাৰ ব্যৱহাৰ, গীত নৃত্য, লোকশিল্প, খাদ্যাভ্যাস, ভাষা সাহিত্য, এই সকলোবোৰে তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য বহন কৰি আহিছে। একোটা জাতিৰ নিজস্ব বৈশিষ্ট্যসমূহ প্ৰচাৰ প্ৰসাৰে তেওঁলোকৰ সংস্কৃতি সমৃদ্ধিশালী কৰে। বিশেষকৈ বিশ্বায়নৰ ফলত তথ্য প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে জাতি জনগোষ্ঠীসমূহৰ গীত মাত নৃত্য কলাৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ লগে লগে সকলোৱে নিজৰ দেশৰ সংস্কৃতিৰ উপাদানসমূহৰ আন সংস্কৃতিৰ উপাদানসমূহৰ লগত তুলনামূলক এক বিশ্লেষণ কৰাৰ সুবিধা পাইছে। এই তুলনামূলক অধ্যয়নেও কিন্তু নিজৰ সংস্কৃতিক যে উন্নয়ন নকৰিব তেনেকুৱা নহয়, যে বেলেগৰ সংস্কৃতিৰ প্ৰভাৱত পৰি পেলাই যে নিজৰ সংস্কৃতি হেৰাই যাবগৈ, সেইটোও নহয়। আচলতে নিজৰ সংস্কৃতিৰ প্ৰতি যদি নিজৰ আবেগ জড়িত হৈ থাকে, তেতিয়াহ'লে সেই আবেগে আচলতে একোটা জাতি জনগোষ্ঠীৰ সংস্কৃতিক বাহিৰলৈ লৈ যাব বুলি মই মোৰ নিজৰ দৃষ্টিভংগীৰ পৰা মই আলোচনা কৰিছো। তাৰপিছত ইয়াতে আৰু কিছু আজি এটা বিষয় আলোচনা প্ৰায়ে হৈ থাকে যে ইংৰাজী ভাষা আমাৰ কাৰণে ইংৰাজী মাধ্যমত পঢ়োৱা গৈছে, ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়োৱাৰ লগে লগে নিজৰ জাতি সংস্কৃতিৰ প্ৰতি তেওঁলোকে অনীহা প্ৰদৰ্শন কৰিব নেকি। ইংৰাজী ভাষাও লাগিব আমাক, কাৰণ আমি এখন ক্ষুদ্ৰ সমাজত আচলতে কি হৈছে, বসবাস কৰি থাকিলেও নহব, আমি ইয়াৰ পৰা আমাৰ সংস্কৃতিক বাহিৰলৈ উলিয়াই নিবৰ কাৰণে ইংৰাজী ভাষা আমাক আচলতে লাগিবই। আৰু বৰ্তমান হৈছে ছচিয়েল মিডিয়াৰ যুগ, কোনো এটা বন্ধ কোঠাৰ মাজত আচলতে কাকো বন্ধ কৰি ৰাখিব নোৱাৰে, বাহিৰৰ প্ৰভাৱ পৰিবই। এতিয়া বাহিৰৰ প্ৰভাৱক নেওচি পেলাই কেনেকে আগবাঢ়ি যাব লাগিব, সেই কথাখিনিৰ কাৰণে কিন্তু আমি কি হ'ব লাগিব, আৰু প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ উঠি অহা প্ৰজন্মক আচলতে আমি কি কৰিব লাগিব, নিজৰ জাতি সংস্কৃতিৰ প্ৰতি আচলতে আমি যিটো আৱেগিক সম্পৰ্ক, সেই আৱেগিক সম্পৰ্কটো আচলতে কি কৰিব লাগিব, বজাই ৰাখিব লাগিব। এই আৱেগিক সম্পৰ্কটো যদি নহয়, তেতিয়া নাথাকে, তেতিয়াহ'লে কেতিয়াও ল'ৰা ছোৱালীক নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি কেতিয়াও কি হ'ব, তেওঁলোকে ভাষাটো বজাই ৰাখিব বা সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰিব। এই ক্ষেত্ৰত আমি কিছু কথা কৈছিলো যে ফেচবুক, ইনষ্টাগ্ৰামৰ যোগেদি সংস্কৃতিৰ প্ৰসাৰ চলিছে আৰু ই সহজে মানুহৰ উপভোগ্য হৈ পৰিছে। বিশেষকৈ এই ক্ষেত্ৰত অসমীয়া থলুৱা খাদ্যসমূহৰ কথা উল্লেখ কৰিব পাৰি। তাৰ ভিতৰত মাছ মাংসৰ বিভিন্ন ব্যঞ্জন, চুঙাত পোৰা মাংস, চিকত দিয়া মাছ, কেঁকুৰা আদিও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। মাষ্টাৰ চেফ অনুষ্ঠানৰ যোগেদি অসমীয়া খাদ্য, বিশেষকৈ পঁইতা ভাত, হাঁহ কোমোৰাৰ ব্যঞ্জন ইত্যাদিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে। এই খাদ্যসমূহ সম্ভাৰে যে কেৱল ভাৰততে জনপ্ৰিয়তা লাভ কৰিছে এনে নহয়, বহিৰ্ভাৰততো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেইদৰে অসমৰ বিবিধ জলপান, চিৰা, দৈ, বৰা চাউল, ভাপত দিয়া পিঠা, তিল পিঠা, তেল পিঠা, বিভিন্ন প্ৰকাৰৰ লাড়ু জনপ্ৰিয় হৈ উঠিছে অসমৰ বাহিৰৰ বজাৰত।
ইয়াৰ উপৰি মহিলাসকলৰ উপাৰ্জিত আয়ৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ফলত মহিলাসকলৰ উপাৰ্জিত আয়ৰ সংখ্যা বৃদ্ধি পাইছে। অসমৰ নিচিনা ঠাইত এতিয়া ক্লাউড কিটচেনৰ ধাৰণা গঢ়ি উঠিছে। বিভিন্ন ধাবা, ৰেষ্টুৰাঁ ইত্যাদি গঢ়ি উঠিছে। আৰু অসমৰ যি জীৱন নিৰ্বাহ পদ্ধতি পূৰ্বৰ পৰা চলি আহিছে তাত পৰিৱৰ্তন আহি পৰিছে। আৰু ইয়াৰ যোগেদি যে নেতিবাচক দিশে আছে এনে নহয়, ইয়াৰ ইতিবাচক দিশ আছে। কাৰণ উপাৰ্জিত আয় আমি কি কৰিব লাগিব, আমাৰ যিটো উপাৰ্জিত আয় সেই উপাৰ্জিত আয় আমি কি কৰিব লাগিব, বঢ়াবই লাগিব। কাৰণ চৰকাৰে ইমানবিলাক ল'ৰা-ছোৱালীক সদায় পাছ কৰি অহা ল'ৰা-ছোৱালীবিলাকক কেতিয়াও দিব নোৱাৰে। সংস্থাপন দিয়াটো চৰকাৰী চাকৰি দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে ব্যৱসায় আমাক লাগিবই। ব্যৱসায়ক বাদ দি পেলাই আমি আচলতে কেতিয়াও বিশ্বায়নক বাদ দি পেলাই আমি আচলতে কেতিয়াও চিন্তা কৰিব নোৱাৰো। কাৰিকৰী শিক্ষা আমাক লাগিবই। গতিকে সেইখিনি বাদ দি পেলাই আমি আচলতে চিন্তা কৰিব নোৱাৰো। সংস্কৃতি ৰক্ষা কৰিব লাগিব আৰু কি কৰিব লাগিব, আমি আগুৱাইও যাব লাগিব। ইয়াৰ পিছত আহিছে যে থলুৱা মুগা পাট শিল্পৰ কথা আলোচনা কৰিছো। আগতে মুগা পাট সূতাৰ যোগেদি মেখেলা চাদৰ পুৰুষৰ কামিজ আদি ববৰ কাৰণে ব্যৱহাৰ হৈছিলে। কিন্তু ইয়াৰ আজিকালি বহুত আধুনিক ডিজাইনৰ বিভিন্ন সামগ্ৰী আচলতে তৈয়াৰ কৰা হয়। সেইবোৰৰ যোগেদিও আচলতে আমাৰ কি হৈছে, আয়ৰ পৰিমাণটো বৃদ্ধি পাইছে। বিশ্বায়নৰ যোগেদি ক্ষুদ্ৰ উদ্যোগ বিলাকৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে বুলি কোৱা হয় যদিও, কিন্তু তাৰ যোগেদি লাভৱানো হৈছে। এই ক্ষেত্ৰত মই বাঁহ বেতৰ শিল্পৰ কথা কৈছিলো। আৰু বাঁহ বেতৰ শিল্পৰ কথা কবলৈ যাওঁতে মই মৰিগাঁও এখন ঠাইৰ কথা মই উল্লেখ কৰিছো, যিখন ঠাইৰ নাম হৈছে গুচৰাবৰী। সেই গুচৰাবৰী অঞ্চলত গোটেই সেই গাঁওখনৰ গোটেই মানুহে কেৱল বাঁহ বেতৰ শিল্প কৰি পেলাই তেওঁলোকে লাখ টকা উপাৰ্জন কৰি আছে। তেওঁলোকে বেলেগ ব্যৱসায় নকৰে, কেৱল বাঁহ বেতৰ খৰাহী, পাচি, ডলা, তাৰপিছত পল, জুলুকি, জাকৈ, খালৈ এইবিলাকেই তেওঁলোকে নিৰ্মাণ কৰে। আৰু শুনি পেলাই আটাইতকৈ ভাল লগা কথা যে তেওঁলোকৰ থাইলেণ্ডলৈ যায়, তেওঁলোকৰ নিৰ্মিত বস্তু তিব্বতলৈ যায়। তাৰপিছত চীন তিব্বতলৈকো তেওঁলোকৰ হাতে নিৰ্মিত বস্তু তেওঁলোকৰ যায়। গতিকে এইবিলাক হৈছে বিশ্বায়নৰ এটা ইতিবাচক দিশ। কিন্তু বিশ্বায়নৰ নেতিবাচক কিছুমান দিশ আছে। আজি এই আলোচনা চক্ৰতে আচলতে কি হৈছে, আলোচনা কিছু কৰাই গৈছে। যদি এতিয়া ইংৰাজী ভাষাটোৰ শিকাৰ লগে লগে যদি আমি কি কৰো, আমি নিজৰ মাতৃভাষাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰো। যদি মাতৃভাষাই নিশিকো, তেতিয়াহ'লে আৱেগিক সম্পৰ্ক কেতিয়াও গঢ়লৈ নুঠে। আৰু আৱেগ নহলে সংস্কৃতি ৰক্ষা নহয়। গতিকে আৱেগিক সম্পৰ্ক বজাই ৰাখিবলৈ হলে ভাষা লাগিবই, ভাষা শিকিবই লাগিব। ইংৰাজী মাধ্যমত পঢ়ালেও অসমীয়া নিশিকোৱাৰ কোনো কথা নাই। অসমীয়াক আমি কি কৰিব লাগিব, বচাব লাগিব। আৰু অসমীয়াৰ যোগেদিহে আচলতে কি হব, ভাষা সংস্কৃতি ৰক্ষা হব। তেনেকে ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে। বড়োসকলে বড়ো ভাষাটোক যদি ৰক্ষা নকৰে, তেতিয়াহ'লে বড়ো সংস্কৃতি কেতিয়াও ৰক্ষা নহয়। কিন্তু গতিকে যিমান আমি আচলতে আগবাঢ়ি নাযাও কিয়, কি হব লাগিব, ভাষাৰ লগত এটা আৱেগিক সম্পৰ্ক থাকিব লাগিব। আৰু ইয়াতে আৰু এটা নেতিবাচক দিশ আছে যে যৌথ পৰিয়াল ব্যৱস্থা লাহে লাহে কি হৈছে, ভাগি গৈছে। একক পৰিয়াল ব্যৱস্থালৈ আমি আহি গৈছো। বিশ্বায়নে আমাৰ নেতিবাচক দিশৰ ক্ষেত্ৰত এইটো এটা নেতিবাচক দিশ বুলি ক'ব লাগিব। আমি আজিকালি ছোৱালীজনী বিয়া দিবলৈ হলে আমি কি কৰো, একক পৰিয়াল বিচাৰো। ডাঙৰ পৰিয়াল হলে আমি কি কৰো, ছোৱালীজনী বিয়া দিবলৈ অকমান টান পাওঁ। গতিকে তেনেকুৱা সেইবোৰ যদি একক পৰিয়াল বিলাক গঢ় লৈ উঠে, তেতিয়াহ'লে আমি আচলতে বহুত বস্তু নোহোৱা হৈ যাব। আমাৰ সম্বন্ধবাচক বিশেষ্য শব্দবিলাকো নোহোৱা হৈ যাবগৈ লাহে লাহে। গতিকে এইবিলাক হৈছে বিশ্বায়নৰ একোটা নেতিবাচক দিশ। তাৰপিছত আহিছে আমাৰ কিছুমান বিয়া বা মৃত্যুৰ লগত জড়িত কিছুমান আমাৰ প্ৰথা আছে। সেই প্ৰথাবিলাকতো এতিয়া নতুন বস্তু সোমাইছে। আমাৰ এতিয়া যিবিলাক আগতে আমাৰ কইনা এজনীক সজাবৰ কাৰণে যেনেকে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছিলে, এতিয়া সেইবিলাক সামগ্ৰী ব্যৱহাৰ নহয়। সেইবিলাক বাৰু নোহোৱাটো বেলেগেই কথা। আজিকালি নতুন কিছুমান হালধি ৰেচম আহিছে, মেহেন্দি ৰেচম আহিছে। ল'ৰা ছোৱালীক কাক বাধা দিব? এইবিলাক নেতিবাচক কিছুমান বেলেগৰ কিছুমান সংস্কৃতি। এইবিলাক সংস্কৃতিক কিন্তু আমি কি কৰিছো, আমি নিজৰ বুলি আদৰি লৈছো। গতিকে
আমি সমাজখনত থাকোতে সেইবিলাক বস্তুৰ পৰা আচলতে আমাক যিমান পাৰি মানে কি কৰিব লাগিব, আঁতৰি যাবলৈ যত্ন কৰিব লাগিব, আৰু আমি আমাৰ নিজৰ খিনিক আচলতে গ্ৰহণ কৰি পেলাই আমি আগুৱাই যোৱাটো ভাল। তাৰপিছত আহিছে আমাৰ যিবিলাক খাদ্য পৰম্পৰা, সেইবিলাকতো আমাৰ নিজৰ ক্ষেত্ৰতে আমি দেখো যে ল'ৰা ছোৱালীক যদি বৰা চাউল খুৱাবলৈ বিচৰা যায়, পিঠাগুৰি খুৱাবলৈ বিচৰা যায়, নাখায়। তাৰ ঠাইত যদি পোলাও মাংস দিয়ে, তাৰপিছত মেগী দিয়ে, সেইবিলাক বস্তুৰ প্ৰতি তেওঁলোকৰ অতি বেছি আকৰ্ষণ। আৰু সি আচলতে কি কৰিছে, ল'ৰা ছোৱালীৰ যিটো মানে খাদ্য যন্ত্ৰ, সেই মানে পাকস্থলীয়ে হওক, সেইবিলাকত আচলতে কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেইবিলাকৰ পৰা আচলতে আমি বচাবৰ কাৰণে আমি থলুৱা খাদ্যক আমি আদৰি ল'বই লাগিব। যদি বাহিৰত আমাৰ খাদ্য যদি জনপ্ৰিয় হ'ব পাৰে, তেতিয়াহ'লে অসমত কিয় নোৱাৰে? আমি নিশ্চয় যত্ন কৰিব লাগিব। ঠিক তেনেকে গামোচাখন আমি কি কৰিছিলো, আগতে গামোচাখন আছিলে দুটা ফুলৰ গামোচা, কিন্তু নহয়, গামোচা সদায় ফুলটো আচলত এটা চাইডতহে ফুলটো দিয়ে, সেইখনেই অৰিজিনেল গামোচা। কিন্তু এতিয়া দেখো আমি একদম ডাঙৰ ডাঙৰ ফুল মাজতো বাচে, ভিতৰতো বাচে, তাৰপিছত দুইটা চাইডত ফুল থাকে। গতিকে সংস্কৃতিৰ বিষয়ে আমি কি কৰিব লাগিব, অধ্যয়নো লাগিব, আৰু তাৰ লগে লগে আমি কি কৰিব লাগিব, সেই সংস্কৃতিক আমি আচলতে ৰক্ষা কৰিবৰ কাৰণে যৎপৰোনাস্তি যত্ন কৰিব লাগিব। আৰু তাতকে আটাইতকৈ ডাঙৰ কথা, আমাৰ ভাষা আৰু সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি আমাৰ কি কৰিব লাগিব, নিজৰ আৱেগিক সম্পৰ্ক বজাই ৰাখিব লাগিব। তেতিয়াহে আমি আচলতে কি কৰিম, আগুৱাই যাব পাৰিম। নিজৰ খাদ্য মানে পৰম্পৰাগত প্ৰথাক আমি বচাই ৰাখিব পাৰিম বুলি মই ভাবো। ধন্যবাদ। ধন্যবাদ। বন্দনা বৰুৱা পেপাৰ আচলতে সময়ৰ অভাৱত গোটেইবোৰ পাঠ কৰা নাই। এতিয়া মই ইয়াত এটাই কথা ক'ব খুজিছো, এই আমাৰ যিসকল চাগে মেজৰ বা এমএ ছাত্ৰ-ছাত্ৰী হ'ব পাৰে, ইয়াতে তেওঁ কেইবাটাও শব্দ ব্যৱহাৰ কৰিছে, আৰু মই এতিয়া ইণ্টাৰনেটত মই যদিও মোৰ সুনাম আছে, মই এটা সমকালীন অসমীয়া অভিধান, যিমান নতুন নতুন শব্দ লাভ জেহাদৰ পৰা চব মই সোমাও। এতিয়া এইবোৰ পেপাৰত পালো ক্লাউড কিটচেন। এতিয়াতো মইতো শুনাই নাই। এতিয়া লগে লগে এতিয়া চালো কিমান ভাল দেই, ইমান ধুনীয়াকৈ ব্যাখ্যা দিছে। ক্লাউড কিটচেন কাক কয়, ইয়াক ঘটছ কিটচেন বুলিও কয়, কিবা কয়। তাৰমানে কোনো ৱেট ষ্টাফ, কোনো ৱেটাৰ, মানে কোনো বিতৰণ কৰা কোনো হোটেল বয়ও নালাগে, কোনো বিশেষ মানে কি কম নোহোৱাকৈও চেল্ফ চাৰ্ভিচ অনলাইনত যিটো ডেলিভাৰী, গতিকে তাৰ লগে লগে এটা নতুনকৈ এটা আগতে হৈছে চেফ বোলে ৰান্ধনীয়ে চেফ দাম পাইছে, আৰু তেওঁলোকৰ দৰমহা কিমান বেছি 5 ষ্টাৰ হোটেলৰ হ'লে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক তেওঁ যথেষ্ট আনিছে এখন পেপাৰ, আৰু তেওঁৰ পেপাৰটো ঠিকেই কৈছে, তেওঁ গোলকীকৰণ আৰু আধুনিকৰণে কেনেকুৱা আমাৰ যিকোনো চিষ্টেম ট্ৰেডিশ্যনেল কেনেকুৱাকৈ প্ৰভাৱ পেলাইছে। কাৰণ তেওঁলোকৰ তালৈ গ'লে তাৰমানে অলপ নহয় অলপ আপোনাৰ পৰিৱৰ্তন হয়, আৰু পৰিৱৰ্তন নকৰিলে তাৰমানে দাম নাবাঢ়ে। সেই কথা আমাৰ মই কৈ আছো, উদ্ধৱ ভৰালীয়ে এইবাৰৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 কেনেকুৱাকৈ আমি, তেওঁতো যন্ত্ৰপাতি বিভিন্ন উদ্ভাৱন কৰে। তেওঁ কৈছে যে আমাৰ অসমীয়া যিটো আগত খুব পায় 5 টকাৰ ভাপ পিঠা, এতিয়া ষ্টেণ্ডাৰ্ড কলেজৰ ইমান লাখ-টকীয়া দৰমহা পোৱাবিলাকে ভাপ পিঠা নাখাব। কিন্তু আগতে তাত পাতি গাড়ী থাকে কাৰণে জিপিআইটো এটা মানে ভাপ পিঠাৰ কাৰণে ফেমাছ। এই ভাপ পিঠা 5 টকা কেনেকৈ 50 টকা কৰিব, সেইটো তেওঁ এটা বুদ্ধি দিছিল যে এনেকুৱা কৰিলে নহ'ব, হয় চাইজ সৰু কৰিব লাগিব, নহ'লে চাইজ ডাঙৰ কৰিব লাগিব, নহ'লে তাত কালাৰিং কৰিব লাগিব, নহ'লে তাত পেকেজিং কৰিব লাগিব, কিবা নকৰিলে তাৰমানে নাখায়। আৰু আপোনালোকে আচৰিত পাব, তোমালোকে যে আমাৰ এই যে আজিকালি বিগ বাজাৰ নচলা হৈছে। বিগ বাজাৰৰ আমাৰ এই বাটে ঘাটে পোৱা যিটো মুড়িৰ লাডু, মুড়িৰ লাডু আমাৰ দিনততো 10 পইচাই নহয়। এতিয়াও এই বিগ বাজাৰত ইমান ডাঙৰ কৰে মুড়ি লাডু, আৰু 50 টকা মান চাগে। তাৰমানে সেইটোৱে কথা, সাধাৰণ ঘৰত ফুল ঝাৰু, ঘৰৰ ঝাৰু, সেইটো নহয়। এতিয়াও আমাৰ ইফালে সাপ্তাহিক বজাৰত
20 টকা বা খুব যদি 50 টকা 500 টকা হয় বিগ বাজাৰত অলপ বেলেগ ধৰণৰ এটা ডিজাইন কৰি দি তাৰমানে তেনেকুৱা কৰিবই লাগিব আৰু সেইটোৱে এই গ্লবেলাইজেশ্যন আৰু সেই ধৰণৰে আমাৰ এই বস্তু অসমমান ইফাল কৰি পেকেজিং কৰি দি দিলে আমি কিনি খাওঁ বেলেগ দামত আৰু আমাৰ ল'ৰা ছোৱালীবিলাক হ'ল সেইটোৱে এই এডভাৰটাইজ বা কিবা কিবি দেখা পায় সেইটো মানে খাই ভাল পায় তাৰমানে গতিকে সেইকাৰণে তেওঁৰ পেপাৰটো খুব ভাল হৈছে আৰু আমাৰ চেলেঞ্জেছ বুলি মেইন টপিক আছিল আচ্ছা আমাৰ মাজত পৰম পৰিয়ালৰ উপস্থিত হৈ আছে আৰু তেখেতসকল বেছি পঢ়ি থকাটো ভুৱাই ৰখাটো উচিত নহয় আমিও ফ্ৰী হ'ব নোৱাৰো গতিকে ডাঙৰীয়া তেখেতে অকণমান আমাৰ শুভেচ্ছামূলক বাৰ্তা পোৱাতে দিব লাগিছিল এই আজিৰ অনুষ্ঠানত আপুনি আমাৰ ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰী আছে পাৰ্টিচিপেণ্ট আছে আৰু আমি আছো গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ শিৱসাগৰ মহাবিদ্যালয়ত যিখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰ আয়োজন কৰা হৈছে আৰু আজি চেমিনাৰত চেয়াৰপাৰ্চন হিচাপে দায়িত্বত থকা শ্ৰদ্ধাৰ উপেন ৰাভা ছাৰ চেয়াৰমেন ডক্টৰ শ্ৰীমান্ত প্ৰকাশ ডাঙৰীয়া এই মহাবিদ্যালয়ৰ গতিশীল এগৰাকী অধ্যক্ষ ডক্টৰ সত্যেন্দ্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া শ্ৰদ্ধাৰ সুকুমাৰ মেধি ডাঙৰীয়া এই অনুষ্ঠানটোৰ কোঅৰ্ডিনেটৰ ডক্টৰ দীপজ্যোতি শইকীয়া ডাঙৰীয়া জইণ্ট কোঅৰ্ডিনেটৰ ডক্টৰ বিস্মিতা মেধি ডাঙৰীয়ানী আৰু এই অনুষ্ঠানটোৰ প্ৰবক্তা হিচাপে দায়িত্বত থকা ডক্টৰ মন্টু হাজৰিকা ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা গুৰু মণ্ডলী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদিছো পোনপ্ৰথমে মই শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছো যে আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটি চেমিনাৰ আয়োজন কৰি যি আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰাক নতুন পুৰুষক বিলাই দিবৰ কাৰণে বা নতুন পুৰুষক জ্ঞাত কৰিবৰ কাৰণে আৰু এটা জাতিক এটা কৃষ্টি সংস্কৃতিৰ আয়ুস ৰেখা আৰু কৃষ্টি সংস্কৃতি পৰম্পৰা ৰাখিব পাৰিলে এটা জাতি এই বিশাল পৃথিৱীৰ বুকুত চন্দ্ৰ সূৰ্য থকালৈকে চিৰপ্ৰভাৱান যদি আমি কৃষ্টি সংস্কৃতি হেৰাই যায় এটা জাতিও এই পৃথিৱীৰ পৰা ম্লান হৈ যাব তেনেকুৱা বহুত উদাহৰণ আছে পৃথিৱীৰ বহুত জাতি হেৰাই গৈছে দুষ্প্ৰাপ্য বুলি ক'ব পাৰি এটা জাতি কি বহুত জাতি ঠিক সেইকাৰণে অধ্যক্ষ মহোদয়ে যিটো এই পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰ আয়োজন কৰিছে আৰু মই কিছু সময় বহিলো আমাৰ ছাৰৰ যিটো মন্ত্ৰৰ ওপৰত তেখেতে পেপাৰখন প্ৰেজেন্টেশ্যন দি আছিল তাৰ ওপৰত ছাৰেও কিছু মাজতে কৈ আছে আৰু এইমাত্ৰ বন্দনা বাইদেৱে যিখিনি পাঠ কৰিলে বা তেওঁ পেপাৰখন কৰিলে আমি হলো পুৰা ৰাজনীতিৰ মানুহ মই পুৰা কমাৰ্চ তাতে তাত এইবোৰ সোৱাদো নাই আপুনি যিটো এইমাত্ৰ কথা কৈছে ছাৰে যে আপুনি এডভাৰটাইজমেণ্ট সেইটো এডভাৰটাইজমেণ্টটো এতিয়া আমি যিকোনো যেতিয়া টুথপেষ্ট ইউজ কৰোঁ আমি কলগেট বুলিয়ে কওঁ এডভাৰটাইজমেণ্টটো ইমানকে ভাল এষ্টাব্লিছ কৰিলে যে আপুনি আমি শিক্ষিত মানুহ টুথপেষ্টটো কলগেট বুলি কওঁ এইটো এডভাৰটাইজমেণ্টৰ ষ্টাইল বিজ্ঞাপন মই এটা সময়ত বিজ্ঞাপনৰ ওপৰত লিখি এটা ভাল পুৰস্কাৰ পাইছিলো সেইকাৰণে চব এতিয়া আপুনি ডাঙৰ ডাঙৰ হৰ্ডিং দেখিলে টাইগাৰ আহি আছে মানুহৰ মাজত ইমান ডাঙৰ কুৱেশ্যন কৰি দিলে যে টাইগাৰ কি জানিবৰ কাৰণে ডাঙৰ ডাঙৰ হৰ্ডিংছ
সেইকাৰণে এডভাৰটাইজমেণ্ট, গুডউইল এইবিলাক এটা পাৰ্ট অফ বিজনেছ। বিজনেছৰ এইবিলাক অংশ, বিজনেছ এটা ডেভেলপ কৰিবৰ কাৰণে লাগিবই। কিন্তু বাইদেউৰ যিখিনি মই পেপাৰখন পঢ়িলো, শুনিলো, সেইখন আপুনি ইমান ধুনীয়া লিখিছে। এটা জাতি আমাৰ প্ৰধান, মোৰ আপোনালোকৰ আগত ইষ্টতা নাই আচলতে, আপোনালোকে PhD কৰিছে এইবিলাকৰ ওপৰত। জাষ্ট আমিও অলপ কেতিয়াবা পঢ়ো বা কেতিয়াবা অনুভৱ কৰো, কাৰণ গোটেই লটো আমিয়ে বনাব লাগিব, পলিটিচিয়ান বিলাকে বা বিধায়ক বিলাকে কৰে। তাত গোটেই লটোতে বাইণ্ডিং হৈ থাকিব গোটেই বস্তুটো। সেইকাৰণে সেইবোৰ জনাও দৰকাৰ, আৰু মোৰ ভাল লাগে, মই শুনিছো সেইকাৰণে। আৰু আমি যিটো ছাৰে কৈছে যে মায়াঙৰ বেজৰ কথা, এইবিলাক আচলতে গোটেই আগৰ যিবিলাক হিন্দু সনাতনী পৰম্পৰাৰ যিবিলাক কথা, সেইবিলাক সত্য, বাস্তৱ, আৰু সেইবোৰ প্ৰায় বিজ্ঞানসন্মত আচলতে। কিন্তু হয়, আপুনি যিটো মন্ত্ৰ আছে, কিন্তু মন্ত্ৰৰে মুগ্ধ কৰিব পাৰি, এই কথাবিলাকো সত্য, কিন্তু নোহোৱা নহয়। কাৰণ মই কিতাপো পঢ়িছো, তেনেকুৱা মন্ত্ৰৰ গোটেই কিতাপ পঢ়িছিলো। আৰু কিন্তু মন্ত্ৰবিলাকত কিয় আপুনি ছাকচেছ নহয়, আপুনি যাৰবিলাক শব্দবিলাক উল্টা পুল্টা হৈ গ'লে তাৰ উল্টা হৈ যায়, ৰিয়েকশ্যন। সেইকাৰণে বহুত মানুহে কেতিয়াবা তাৰ ছাকচেছটো নহয়। আমি একবিংশ শতিকাত খোজিছো, বিজ্ঞানক বিশ্বাস কৰিছো, পাশ্চাত্যক আদৰি লৈছো। বাইদেৱে কোৱাৰ দৰে যে আমি চাওমিন, বাৰ্গাৰ ইয়াত সহজলভ্য হৈছে, পিঠা চুঙা বা আমি যিবিলাক খাওঁ, নাৰিকলৰ লাডু, পিঠা কেইটামান আগত গ'ল। মই সেইকাৰণে ভোগালী জলপানক ধন্যবাদ দিওঁ, মেনেজাৰজনক, এই মালিকজনক মই ধন্যবাদ দিছো। তেখেতে আমাৰ জাতিৰ যিটো খাদ্য, সেইটো খাদ্যক আজি তেখেতে যথেষ্টখিনি ব্যৱসায়িক লৈ হলেও এটা প্ৰচাৰ প্ৰসাৰ কৰি এটা আমাক ৰাইজৰ মাজত এইটো সাংঘাতিক এটা প্ৰচাৰ প্ৰসাৰ কৰি খাদ্যটো জীয়াই ৰাখিছে। এটা জাতিৰ সাজপাৰ, এটা জাতিৰ কৃষ্টি, সংস্কৃতি, ভাষা আৰু খাদ্য, এইটোৱে এটা জাতিৰ মানে চাণক্য বা এটা জাতিৰ এইটো ধৰক চিনাকি। এই জাতিটো আমি এতিয়া আমাৰ খাদ্যটো কি, আমাৰ সাজপাৰ কি, আমাৰ ভাষা কি, আমাৰ কৃষ্টি সংস্কৃতি কি, গোটেইকেইটা ধৰি ৰাখিব পাৰিব লাগিব। সেই কথাবিলাক আজি আধুনিকতাৰ সময়ত কৰবাত গৈছে যদিবা, কিন্তু এতিয়াও আমাৰ এনেকুৱা পৰম্পৰাবিলাক আমাৰ মানুহে, সমাজখনে ধৰি ৰাখিবলৈ সক্ষম হৈছে। এতিয়া বাইদেৱে কৈছে যে আমাৰ পিঠা চুঙা নাখায়, হয়, কিন্তু আচলতে আমাৰ অসমীয়া, আমি আজি অসমত আমি আচলতে আমাৰ যিটো খাদ্য সম্ভাৰটোক আমি জগত সভালৈ লৈ যাব পৰা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে আমি ধন্যবাদ, কৃতজ্ঞতা দিব লাগিব। আজি বাগুৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি আজি কিমান মিলিয়ন মানুহে তাক চালে ৱৰ্ল্ডে। মই এদিনাখন ইণ্ডিয়া USA এটা টুইট কৰিছে, মোদী ডাঙৰীয়াই টুইট কৰিছে, তাত সেইটো ৰিটুইট কৰিছে 12 মিলিয়নে মানে তাক ভিউজ, মানে গোটেই বিশ্বত। সেইকাৰণে CM ছাৰ তাৰপিছত সেইটো মই আগতে চাইছো, মই এইটো টুইট কৰি বুলি ওলাওঁতে CM ছাৰৰ পাছদিনা তেওঁ নিজে এটা আপডেট দিছে। তাৰমানে চাওক, বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈ গ'ল। নহলে বিহু আছে, বিহু অসমীয়া জাতি কালচাৰ কোনে গম পাইছে? CM ছাৰ সেইকাৰণে থেংক ইউ দিবই লাগিব। সেইকাৰণে এইখিনি কথা, মই আহিলো এখন গামোচা লৈ গুচি গলো আৰু ফটো উঠিলো, তাতে নাছিল। কিন্তু ময়ো ভাল পাওঁ এইবিলাক কথা। এইবিলাক ধৰক আমি এতিয়া সুবিধা নাই, কিন্তু আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকলে এইবিলাক আচলতে হৃদয়ংগম কৰিবলগীয়া কথা, যে আমাৰ এই পৰম্পৰা, কাষ্টমত কোনো লয়ে বান্ধিব নোৱাৰে। এই যে আমাৰ মাঘৰ বিহুৰ দিনা, উৰুকাৰ দিনা হেঙাৰ ভাঙে ন, হেঙাৰ ভাঙাৰ কোনো কেছ নাই। সেইদিনাখন যদি হেঙাৰ ভাঙে, তাত কোনো উকিল মানে জাজমেণ্ট নাই তাত। সেইবিলাক এইটো মানে তাত কোনো জাজমেণ্টটো কি হয়, পৰম্পৰা যিবিলাক আছে তাত লয়েও একো কৰিব নোৱাৰে। পৰম্পৰা সেইকাৰণে আপুনি যিমান হেঙাৰ চুৰ কৰক, সেই দিনটো চুৰ কৰিব লাগিব, উৰুকাৰ দিনা আকৌ। কিন্তু পৰম্পৰাতে মানে বাচিব পাৰে। পৰম্পৰাবিলাক এনেকুৱা বস্তু, যিটো পৰম্পৰাই আমাক জাতিক গোটেই চন্দ্ৰ সূৰ্য থকালৈকে জীয়াই ৰাখিব পাৰে। আৰু আমাৰ প্ৰিন্সিপাল ছাৰে আৰু বৰ ভাল কাম কৰিছে যে আপোনালোকে এই চেমিনাৰটো পাতি এটলিষ্ট যিখিনি কথা, যিবিলাক কথা আমাৰ পৰম্পৰাই আমাৰ সমাজখনক একত্ৰিত কৰিব পাৰে। আমাৰ খাদ্যক, এতিয়া আমাৰ বাইদেউৰ পেপাৰখনত খাদ্যৰ কথা লিখিছে, কিটচেনৰ কথা লিখিছে, যিটো কথাবিলাক কৈছে। আজিকালি আমাৰ গাঁৱতে আমাৰ চোতালত খেতি কৰে, মানে কেৰাহী বহাই দি পেলাই পাচলি লৈ আহি পেলাই মানে কি পিঁয়াজৰ ঠাৰি আনি পেলাই শুনাইছিল। সেইটো ইংৰাজী ভাষাত আজিকালি কিটচেন গাৰ্ডেন বুলি কয়, কিটচেন গাৰ্ডেন বুলি কয়। এই কথাবিলাক আচলতে আমাৰ পূৰ্বপুৰুষসকল বৰ চহকী আছিল, আৰু তেওঁলোক বৰ দূৰদৰ্শী আছিল।
যাৰ কাৰণে তেওঁলোকে আজি সেইবিলাক কথা কেতিয়াবাই আমাৰ সমাজত দি থৈ গৈছিল, কিন্তু আমি আধুনিকতাৰ ফালে আগবাঢ়োতে এইবিলাক কথা অলপ অলপ লাহে লাহে আমি আধুনিকৰ ফালে গৈছো, বুফে চিষ্টেম হৈছে বা এইবিলাক হৈছে, যিয়ে নহওক ভাল লাগিল আপোনালোকৰ এই চেমিনাৰত উপস্থিত হৈছে আৰু এইবিলাক জানিবলৈ পালে ভাল লাগে আৰু আলোচনা কৰিব পাৰিলেও ভাল লাগে আৰু মই ভাল পাওঁ সেইকাৰণে। আৰু আমাৰ সনাতনী সভ্যতাৰ যিবিলাক পৰম্পৰা, তাত বহুতখিনি কথাই আচলতে বৰ প্ৰয়োজনীয়তা আছে। মই কেতিয়াবা কম কৰবাত আহিলে, কেতিয়াবা কম, কাৰণ ময়ো যথেষ্টখিনি এটা ষ্টাডি কৰি আছো। মই প্ৰায় 7খনমান পুৰাণ পঢ়িলো, 7খন 18খন পুৰাণ মোৰ তাত আছে আৰু মই 7খন পুৰাণ অলৰেডি পঢ়িছো, শিৱ পুৰাণ, বিষ্ণু পুৰাণ। এতিয়া মাঘৰ বিহু চলি আছে, মাঘৰ মাহ চলি আছে, এটা স্থানৰ এটা মহত্ব আছে। আমি যে ধ্বজা উৰাও, ধ্বজাৰ মহত্ব কি? গোটেই মানুহবিলাকে ধ্বজা উৰাই, মই কিন্তু ধ্বজা উৰোৱাৰ কাৰণটো কি নাজানে। ধ্বজা উৰাই থাকে, উৰাব লাগে, দেখা পাইছে, দেখা পাই আহিছে, পৰম্পৰা। কিন্তু তাৰ মহত্বটো কি? এইবিলাক বহুত দীঘলীয়া কথা, তথাপি এইটো পৰম্পৰা আমি কৰি আহিছো, কিন্তু তাৰ পৰা ফলটো হয়তো পাই আছো, আমি আউটপুটটো পাই আছো, কিন্তু পৰম্পৰা কৰি আহিছো, পাই আহিছো। সেইকাৰণে মই এটা ৰিচাৰ্চ কৰিছো, আমি ভগৱান কিয় বুজিব লাগে, ভগৱান বুজিলে লাভ কি হয়, তাৰ ওপৰত মই এটা 4 বছৰমান লাগিব, কেতিয়াবা কম, এতিয়া ধৰক কলে অলপ আমি আৰু অৰুণোদয়ৰ কথা চিন্তা কৰিব লাগিব, অনাময় কথা এইবিলাক কলে শোভা নাপায়, সেইকাৰণে ছাৰত আছে এইবিলাক কব। ঠিক আছে, তথাপি ভাল লাগিল আৰু মোক এইখিনি সুবিধা কব দিয়াৰ কাৰণে ধন্যবাদ দিছো। কাৰণ মই আহি পঢ়ি গামোচাখন লৈ যোৱাটো মোৰ কাৰণে নহয় মানে, আৰু মই নিবিচাৰো। বাট কিবা এটা বহুত ছাত্ৰ ছাত্ৰী থাকিলে বাৰু আৰু বহুত, তথাপি ভাল লাগিছিল আৰু শুনিব পাৰিলে ভাল লাগিল। তথাপি সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি মই আপোনালোকক বিদায় মাগিছো। থেংক ইউ। এইবাৰ অসমীয়া ভাষা সাহিত্যৰ ধাৰক হিচাপে গ্ৰামফোন ৰেকৰ্ডত সংৰক্ষিত গীত বিটু ডেকা আছে বোধহয়, আছে। দৰ্শকো নোহোৱা হৈছে, পেপাৰ যিহেতু লিখিছে কৰবাত নহয় কৰবাত পাব্লিছ কৰা যাব, থুলমূলকৈ পেপাৰটো আজিৰ এই আলোচনা সত্ৰ সঞ্চালক মহোদয় আৰু সহ সঞ্চালক মহোদয়ক উপেক্ষা কৰি উপস্থিত থকা আটাইকে মই শ্ৰদ্ধা জনাইছো। মোৰ বিষয়টো অসমীয়া ভাষা সাহিত্যৰ ধাৰক হিচাপে গ্ৰামোফোন ৰেকৰ্ডৰ সংৰক্ষিত গীত। মই খুব চমুকৈ বিষয়টো আপোনালোকৰ আগত উত্থাপন কৰিব বিচাৰিছো। আচলতে সংগীত হৈছে কলা, যিমান আমাৰ কলা আছে, 64টা কলা আছে, কলাৰ শ্ৰেষ্ঠ কলা সংগীত বুলি কোৱা হয়। আৰু আমি সকলোৱে জানো যে এই গীত বা এই সংগীত কেনেধৰণে মানুহৰ মন মগজুত স্পৰ্শ কৰে। মই মোৰ মনত থকা কথাখিনি মই কৈছো, মই চাই কিনে নকওঁ। আচলতে গ্ৰামোফোন ৰেকৰ্ড অহাৰ আগতে গীত মাতসমূহ বা আমি যেনেকে সংস্কৃতি চৰ্চা কৰিছিলো বা গান চৰ্চা কৰিছিলো বা লোক সংস্কৃতি চৰ্চা আছিল, এই চৰ্চাৰ বিষয়সমূহ মৌখিক হিচাপে আছিল বা মাজে মাজে মঞ্চসমূহত উপলব্ধ আছিল বা কিছু কিছু ধাৰণা হিচাপে কিছু কিছু সত্ৰসমূহত সীমাবদ্ধ আছিল। কিন্তু 20শ শতিকাৰ আৰম্ভণিতে গ্ৰামোফোন ৰেকৰ্ডৰ অসমত পোনপ্ৰথমে 1934 চনত গ্ৰামোফোন ৰেকৰ্ডৰ গীত ৰেকৰ্ড কৰা হয়, পাণীবদ্ধ কৰা হয়। আৰু তাৰ পিছতে এটা পৰিৱৰ্তন আহে আৰু গাঁৱে ভূঞে যি গীত কেৱল মাত্ৰ মানুহে কেতিয়াবা মঞ্চত শুনিছিল বা চৰ্চা কৰিছিল, এই গীত
বাণীবদ্ধটো শুনিবলৈ সক্ষম হয়। গতিকে ই এক সঁচাকে পৰিৱৰ্তন আহিলে। আৰু সাহিত্যৰ ক্ষেত্ৰতো যিহেতু সেই সময়ত শিক্ষিত মানুহৰ সংখ্যা খুব কম আছিল, গতিকে এই ভাষা সংস্কৃতি সেইকাৰণে মোৰ বিষয়টো আছিলে আচলতে ভাষা সংস্কৃতিৰ ধাৰক হিচাপে। আচলতে শিক্ষিত মানুহ যিহেতু কম আছিল, এই শিক্ষিত মানুহসকলৰ বাহিৰে যিসকল চহা মানুহ আছিল, এই চহা মানুহসকলে বহু কথা পঢ়িবলৈ পোৱা নাছিল বা কেৱল মাত্ৰ ভাষণ বা মঞ্চত বা গীতৰ পৰা শুনিছিল। যেতিয়া এই গ্ৰামোফোন ৰেকৰ্ডৰ গীতসমূহ আহিল বা গীতসমূহ এনেকে ধৰণে শুনিবলৈ পালে, তাৰ পিছতে মানুহে বহু শব্দৰ ভাণ্ডাৰ দেশত চহকী হ'ল। বহুত অঞ্চলত যিসমূহ ভাষা শুনি পোৱা নাছিলে, সেই তেনেধৰণৰ ভাষা শব্দ ব্যৱহাৰ শুনিবলৈ পালে। আৰু এই ক্ষেত্ৰত অসমীয়া ভাষা সংস্কৃতি ভাষাটো কিছু সাহিত্যৰ কিছু মই বহু ক্ষেত্ৰত ৰক্ষা হ'ল বা বহু ক্ষেত্ৰত মানুহৰ মাজলৈ যাবলৈ সক্ষম হ'ল বুলি আমি ক'ব বিচাৰো। আৰু সেই সময়ত যি সময়ত কলিকতাত কেইগৰাকীমান ছাত্ৰই অসমীয়া ভাষাৰ বাবে আন্দোলন কৰি আছিল, সেই সময়তে 1924 চনত প্ৰথমে যিখন ৰেকৰ্ড হৈছিলে, ইয়াৰ 4টা গীত আছিল। প্ৰথম গীতটো সৰু ফুলিলে জোনাই হাঁহিলে। এনেধৰণে আপোনাৰ ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হ'ল। আৰু পৰৱৰ্তী সময়ত আমি যদি মন কৰোঁ, বিভিন্ন সংগীত শিল্পীয়ে গ্ৰামোফোন ৰেকৰ্ডত যিসমূহ গীত ৰচনা কৰিছিল, সেই গীতসমূহ যদি আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে কেনেধৰণৰ শব্দ, কেনেধৰণৰ অসমীয়া সাহিত্যৰ ব্যৱহাৰ কৰিছে। এই কথাসমূহ আমি অধ্যয়ন কৰিলে বুজিবলৈ পাম। যদি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বহু গীত আছে, বহু গীতৰ আমি কেইটামান গীত যদি আমি উদাহৰণ হিচাপে লওঁ, যে বিস্তীৰ্ণ পাৰৰে, শৰতৰ শেৱালি, নতুন নিয়ৰে, বুকু সংগম কৰে, এই গীতসমূহত অসমীয়া ভাষাটোৰ বহু এনেকুৱা শব্দ আছে, যি শব্দ মানুহৰ মনত ক্ৰিয়া কৰিবলৈ সক্ষম হৈছিল। ঠিক সেইদৰে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতলোকে ৰচনা কৰি লোৱা গীতসমূহে সেই সময়ত বিভিন্ন ক্ষেত্ৰত ক্ৰিয়া কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা স্বাধীনতা সংগ্ৰামৰ সময়ত যিসমূহ গীত আছিল, সেই গীতসমূহে মানুহৰ প্ৰভাৱ পেলাইছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যদি আমি ইন্দ্ৰমালতী বোলছবি গীত আছে, বিশ্ব বিজয় নৱজোৱান, সেই গীতটি যদি আমি মন কৰোঁ, তেতিয়া দেখিবলৈ পাওঁ কেনেধৰণে স্বাধীনতা সংগ্ৰামীসকলক তেখেতে জাতি মাটিৰ কথা কৈছে, কেনেধৰণে সংগ্ৰাম কৰিব লাগিব তাক কথা শিকাইছে। আৰু ঠিক সেইদৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ যদি আমি গীতৰ উদাহৰণ দিব যাওঁ, তেখেতৰে বহুত গীত আছে, যিসমূহ গীতে অসমীয়া ভাষাক চহকী কৰি থৈ গৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ শিশুসকলৰ বাবে গীত কৰা আছে, যেনেদৰে বিলতে হালিছে ধুনীয়া পদমী। তেখেতে কিশোৰসকলৰ বাবে গাইছে, বল 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 কিশোৰ শক্তি বল, অবনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। তেখেতে আজি মন্দিৰৰ দুৱাৰ খোলা বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গীত গাই অসমীয়া ভাষাটোক চহকী কৰি থৈ গৈছে। এতিয়া মূল কথাটো হৈছে আচলতে সেই সময়ত যদি গ্ৰামোফোন ৰেকৰ্ড নহলে হয় বা নাথাকিলে হয়, তেতিয়াহ'লে কেনেধৰণৰ প্ৰভাৱ পৰিলে হয়, আচলতে কি হলে হয়, কেনেধৰণে অসমীয়া সংগীত, অসমীয়া ভাষা আজিৰ তুলনাত কিছু আজি কেনেধৰণে অসমীয়া ভাষাটো আমি কৈ আছো বা আমি চৰ্চা কৰি আছো, এই ক্ষেত্ৰত সংগীতৰো সমান্তৰালভাৱে আমি কিন্তু ভূমিকা আছে বুলি ভাবো। গতিকে
আমি শেষৰ ফালে আহিছো যে এই গীতসমূহ আচলতে খুব পুংখানুপুংখভাৱে অধ্যয়নৰ প্ৰয়োজন আছে, গৱেষণাৰ প্ৰয়োজন আছে। আৰু তাৰ ফলত কি হ'ব, আজি যেনেধৰণৰ গীতসমূহ আমাৰ কিছু কিছু লেখকে খুব সুন্দৰ গীত লিখি আছে বৰ্তমান, কিন্তু কিছু কিছু ক্ষেত্ৰত অসমীয়া গীতসমূহ কিন্তু আমি খুব নিম্নগামী হোৱা পৰিলক্ষিত হৈছে আচলতে। অসমীয়া গীতত এতিয়া এপেগতে নিচা, দুপেগতে ৰজা, এনেকুৱা ধৰণৰ গীত গাইছে। গতিকে সেই সময়ত যিসমূহ কথা আছিলে, গীতৰ কথা আছিলে, সেই গীতসমূহৰ যদি আজি নৱপ্ৰজন্মই যদি পুনৰ যদি চৰ্চা কৰে, সেই গীতসমূহ যদি তেখেতলোকে গৱেষণা কৰে, কেনেধৰণে লিখিছিলে, কেনেধৰণে অসমীয়া ভাষা সাহিত্যক তেখেতলোকে ব্যৱহাৰ কৰিছিলে, ভূপেন হাজৰিকাদেৱৰ যিসমূহ শব্দ আছে, শব্দৰ ভাণ্ডাৰ আছিলে, সেই তেখেতলোকে কেনেধৰণে ব্যৱহাৰ কৰিছিলে, এই কথা বতৰাবোৰ যদি আজিৰ দিনত নৱপ্ৰজন্মই চৰ্চা কৰে, তেনেহলে ভাবো যে অসমীয়া যিটো সংগীতৰ ধাৰা আছে, এই ধাৰাটো আৰু খুব ওপৰলৈ যাব বুলি ভাবো মই, যে যেনেধৰণে আজি চৰ্চা হৈ আছে তাতকে বহু ঊৰ্ধ্বগামী হ'ব বুলি ভাবো। গতিকে এই বিষয়টোৰ ওপৰত গৱেষণাৰ প্ৰয়োজন আছে। সিমানখিনিকে কৈ মোৰ আজি আলোচনা পত্ৰখন সামৰিছো। গৱেষণাৰ কাৰণে ধৰক আপুনি এই গ্ৰামোফোন ৰেকৰ্ডখিনি ক'ৰবাত পাইছেনে একেলগে? গ্ৰামোফোন ৰেকৰ্ড আচলতে মোৰ নিজৰ ওচৰত আছে, আছে। আৰু মোৰ কমেও 100খনমান কেছেট আছে, ৰেকৰ্ড আছে। ভাল খবৰ। আৰু আমাৰ মৰাণত থকা এটা উমানন্দ দুৱৰা ডাঙৰীয়া এটা খুব সুন্দৰ পদক্ষেপ হাতত লৈছে। তেখেতে এটা সংগ্ৰহালয় নিজে নিজৰ প্ৰচেষ্টাত তেখেতে নিৰ্মাণ কৰিছে, আৰু তাত 5000 গীত আছে, 5000 অসমীয়া গীতৰ সংৰক্ষণ কৰি ৰাখিছে। তাৰ উপৰি অনিল শইকীয়া ছাৰৰ ওচৰতো বহু ৰেকৰ্ড আছে আচলতে। আমি চৰ্চা কৰিম ক'ত, সেইখিনি আছে। আমাৰ ছয়গাঁৱতো আছে অৱশ্যে এজনৰ, সেইখিনি প্ৰসংগতে আছে। হয়। আচলতে গীতৰ ধাৰাটো সলনি হৈ থাকিব, গীতৰ ধাৰাটো সলনি হৈ থাকিব। তাৰ কাৰণে অৱশ্যে অধ্যয়নৰ খুব প্ৰয়োজনীয়তা আছে। আজি বোধহয় কৰ্ষণ কম হৈছে অসমীয়া গীত সৃষ্টিৰ ক্ষেত্ৰত। যিসকলে লেখে তেওঁলোকৰ কৰ্ষণ কম, অধ্যয়ন কম। তেওঁলোকৰ যিটো খনি, আপুনি যিটো চোৰ্চ মানে সম্পদৰ কথা কৈছে, সেই শব্দৰ সম্পদবিলাক তেওঁলোকে বিচাৰি নোপোৱাৰ কাৰণে হয়তো কেতিয়াবা পাতল হৈছে। তাৰ মাজতে কিন্তু কিছুমান মানুহে কাম কৰি আছে, প্ৰসাৰ পোৱা নাই। তাৰ লগতো দৰ্শকৰ ৰুচি অভিৰুচিও সেইটোৱেও আজিকালি কিছুমান কথা বাণিজ্যিক হৈ পৰিছে। সেইটোৱে কথাটো। হয় হয়, সেইটো এটা কথা। দৰ্শকে কেনেকৈ গীত ভাল পায় সেইটোও কথা। সেইকাৰণে সেই সকলৰ লগত আমাৰ ফিউজন কৰিব লগা হৈছে। তাৰমানে বহুত কথা আছে, কিন্তু যিয়ে নহওক এই ধাৰা আগৰ গ্ৰামোফোন ইমান কষ্ট কৰি বা ৰেডিঅ'ৰ গীত বিলাক বা কল্পতৰু আদি যিটো অনুৰোধৰ আগৰ তুলনাত আজিৰ দিনত একো কষ্টই নাই আচলতে। আগৰ দিনত এটা গীত ৰেকৰ্ড কৰিবৰ কাৰণে কলিকতাত যাব লাগিছিলে। কলিকতাত আকৌ ইয়াৰ পৰা শিল্পী দিব নোৱাৰে, তাত বেংগলী শিল্পীয়ে অসমীয়া গীত গাইছিলে। এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছিলে। ইয়াৰ পৰা অহা যোৱা যাতায়াতৰ খৰচ আছিলে। আজিৰ দিনততো ঘৰতে হোম ছেটআপ বনাই পিনে ৰেকৰ্ডিং কৰে। আৰু কি কয় এই গোটেই কি বুলি কম, হেমছ বিলাক আচলতে নালাগে। এইটো এটা চিষ্টেম আছিলে। সেইটো বজায়ে অটো লিপ দিলে হৈ যায়। গতিকে আৰু তাতকৈ ডাঙৰ কথা, এতিয়া মই এই এখন গীতত কিবা আজিকালি কি হয়, 5 মিনিট একেলগে গাব নালাগেতো। অলপ আৰু ডিষ্টেন্স যদি হয় আপোনাৰ কিবা কাৰণত যদি সুৰৰ পৰা আঁতৰি গৈছে, সেইটো আপোনাৰ কম্পিউটাৰত মিলাই দিব পৰা চিষ্টেম আছে, অটো টিউন আছে, বহু ধৰণৰ টেকনলজি আহি আছে। এতিয়া চব বস্তুতে পাল মৰা আৰু একেবাৰে কাৰো মনত নাথাকে, চবে এনেকুৱা চাই গাই নহয়, মোৰ আপোনাৰ দেশটো এনেকুৱা চাব লগা হৈছে। গতিকে সেইটো তথাপিও তেতিয়াৰ যিটো কষ্ট বা এই কি গ্ৰামোফোনত আকৌ এই গীতনাটিকা বা এই যে পালাগান কিবা এটা কৰিছিল নহয়, নৰকাসুৰ কিবা কিবি, এইবিলাক আমাৰ এইবিলাকতো বহুত কৰিছিল নহয়, অকলে 2-3টা ভইচ দি কৰিছিল। সেইবিলাকতো আচলতে তেতিয়াৰ আমি ৰেকৰ্ডত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতটো বিচাৰি পাইছো। এখন জয়মতী নাটকখনত জ্যোতিপ্ৰসাদ আগৰৱালাই
সেইটো সেই গ্ৰামোফোন বজাব পৰা যন্ত্ৰপাতি বহুতৰ ঘৰত নাই নাই সেই বস্তু আজিকালি এই বেলেগ ডিজিটেলত আনি পেলাই ইউটিউব ফেচবুক কৰবাত নিদিলে সেইটোৱে ডাঙৰ কথা ঠিক আছে ভাল লাগিছিলে কিন্তু আমাৰ দৰ্শকে নোহোৱা এতিয়া আমাৰ কবি সন্মিলনৰ নিচিনা হৈছে নিজৰ কবিতা পাঠ কৰাৰ পিছতে আৰু গুচি যায় এতিয়া আপোনাৰ পেপাৰটো ইমানটো পালে আপোনাৰ পাঠ কৰিবলৈ ক'বলৈও কিয়ে নাই ৰ'ব মই অৰ্গেনাইজাৰে কৈছো 4-5জন ছাত্ৰ ছাত্ৰী থাকিলেও ভাল আছিলে নহ'লে আপুনি কাঠৰ মুঢ়াত কৰা নিচিনা হ'ব এই পংকজ কি কৰা এতিয়া দৰ্শকে নাই চাৰ্টিফিকেটটো পাবাই লিখাটো লিখি যায় ইমান কষ্ট কৰি ফটোটো ল'বা নহ'লে ছুটি নিদিব নহ'লে ছুটি নাপাব গম পাইছো ছাৰ দৰ্শক নহলে আমাৰ পৰিৱেশ চকলাও ভাল নালাগে নিয়মটো কৰিছো ছাৰ মোৰ অতিকে শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু ৰাভা ছাৰ আৰু শ্ৰদ্ধাৰ বৰুৱা ছাৰ আৰু সন্মানীয় পণ্ডিত প্ৰবৰসকল আৰু গৱেষকসকল মোৰ বিষয়টো আচলতে সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ লগত জড়িত পৰম্পৰাগত জ্ঞান এক অধ্যয়ন আছিলে আৰু যিহেতুকে মই সত্ৰীয়া নৃত্যৰ এজন সাধক বুলি কৈছো আজি 25টা বছৰ হ'ল সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ আছো মই যিখিনি অনুশীলন কৰিছো যিখিনি মই পাইছো সেইখিনিৰ ভিত্তিত এই মাটি আখৰাবিলাকনো কি মাটি আখৰাৰ জৰিয়তে এটা শৰীৰ সুস্থ সবলকৈ ৰাখিব পাৰি নিৰোগী কৰি ৰাখিব পাৰি সেই বস্তুখিনিৰ লগত যিখিনি কথা আমাৰ মহাপুৰুষ দুগৰাকীয়ে আৰু পিছৰ সন্ত মহন্ত পণ্ডিতসকলে কৈ গৈছে সেইখিনিৰ ভিত্তিতে মই এই পত্ৰখন তৈয়াৰ কৰিছো আৰু মই মূল বিষয়টো কৈছো ছাৰ মই আৰু বেলেগ একো নকওঁ মূল বিষয়টো কৈছো যে মাটি আখৰা হৈছে আমাৰ এটা সত্ৰীয়া শব্দ যাক কৰণ বুলি কোৱা হয় আৰু এই সত্ৰীয়া নৃত্যৰ মাটি আখৰাই হৈছে ব্যাকৰণ অকল মাটি আখৰা জানিলেহে সত্ৰীয়া নৃত্য এটা পুৰঠ শিল্পী হ'ব পাৰে মাটি আখৰাক আওকাণ কৰি বা অৱহেলা কৰি বা আধৰুৱা কৰি এজন সম্পূৰ্ণ শুদ্ধ নৃত্যশিল্পী হ'ব নোৱাৰে সেই কথাটো গুৰুজনাসকলেও কৈ গৈছে আৰু আমি যিবিলাক শিকাৰো সেই শিকাৰুসকলেও অনুধাৱন কৰিছে আৰু এই মাটি আখৰা আমাৰ যিবিলাক ভাৰতৰ নাট্যশাস্ত্ৰত কৰণ হিচাপে দিয়া আছিলে সেই কৰণৰ তদানুৰূপ বুলি কৈছে আৰু মাটি আখৰা অনুশীলন কৰাটো শিকাৰৰ কাৰণে অপৰিহাৰ্য আৰু মাটি আখৰা হৈছে আমাৰ সত্ৰৰ মাটিৰ মজিয়াত শিকাৰুসকলে যি ব্যায়াম বা আখৰা কৰে সেয়ে হৈছে মাটি আখৰা আৰু এই শব্দটো এটা সত্ৰীয়া শব্দ মাটিৰ লগত সম্বন্ধ ৰাখি শৰীৰৰ অংগ পতংগৰ গঠন শ্ৰীবৃদ্ধি চালিকা শক্তিৰ দিশত সকলো দিশত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ একনিষ্ঠভাৱে সততাৰে হৃদয়ংগম কৰি যি কৰা সাধনা সেয়ে হৈছে মাটি আখৰা এইকাৰণে মাটি আখৰাৰ সত্ৰীয়া নৃত্যৰ ব্যায়াম বা ব্যাকৰণ বুলি কোৱা হয় সৰু সৰু মাটি আখৰাবিলাক এডাল মালাৰ দৰে গাঁঠি যেতিয়া শিকাৰুৱে শিকিব শেষত এটা নৃত্যৰ জন্ম হয় তেনেকে আমাৰ নাদুভংগী নাচ প্ৰথম শিকা হয় তাৰপিছত কৃষ্ণ নাচ শিকা হয় তাৰ পিছত আমাৰ অন্যান্য প্ৰৱেশৰ নাচ প্ৰস্থানৰ নাচ যুদ্ধৰ নাচ এনেকুৱাকে আমাৰ সূত্ৰধাৰী নাচ গায়ন বায়নৰ নাচৰ জন্ম হৈছে আৰু মহাপুৰুষ দুগৰাকীয়ে মহাপুৰুষ শংকৰদেৱে পোনপ্ৰথমে আচলতে সত্ৰীয়া নাচ বুলি জন্ম দিয়া নাই ইয়াৰ নামকৰণো তেখেতে কৰা নাছিলে কিন্তু অংকীয়া ভাওনাৰ মাজত যিবিলাক আমাৰ সকলোৱে জানিব আমাৰ মাজত আছে কোহিনূৰত কাম কৰা জেৰিনা বৰুৱাই কিন্তু অভিনেত্ৰী কিন্তু তেওঁ জানে যে আজিকালি আধুনিক নাটকত যেতিয়াই মন যায় যলে মন যায় তেওঁলোকে মঞ্চখনত ঘূৰি ফুৰিব পাৰে কিন্তু খোজকাঢ়ি কিন্তু আমাৰ সত্ৰীয়া অংকীয়া ভাওনাত এগৰাকী ভাৱৰীয়াই যাব লাগিলে তেওঁ কি কৰিব লাগিব পদচাননৰ জৰিয়তে বাদ্যৰ সংগত কৰি লয় ৰক্ষা কৰিহে যাব লাগিব তেওঁ নিজে এনেকে যাই থিয় হ'ব নোৱাৰে মই কৃষ্ণ বা মই ৰাম তেওঁ চলনৰ গতিৰে যাব লাগিব যে কৃষ্ণই যদি যায় তাক কথেনি তাক কথেনি তাক কথেনি তাক কথেনি যদি ৰুক্মিণীয়ে যায় তেতিয়া ৰুক্মিণীয়ে যাব লাগিব তা ধেই থেনি তা ধেই থেনি তা ধেই থেনি তা ধেই থেনি এনেদৰে প্ৰস্থান আৰু প্ৰৱেশৰ নাচ কিছুমানৰ জন্ম হ'ল আৰু এই যিবিলাক নাচ জন্ম হ'ল
যে নাচ জন্ম হোৱাৰ লগে লগে পিছৰ পৰ্যায়ত সত্ৰৰ যিবিলাক পণ্ডিত যিবিলাক অধ্যাপক আছিলে তেওঁবিলাকে কি কৰিলে এই এটা নাচ হ'ব লাগে নাম দিলে সত্ৰত পালিত পোষিত বৰ্ধিত পৰিচালিত উচ্চ আধ্যাত্মিক সম্পন্ন নৃত্যই হৈছে সত্ৰীয়া নৃত্য আৰু এই সত্ৰীয়া নৃত্যটোক আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গ'ল প্ৰয়াত ৰসেশ্বৰ বৰবায়ন মণিৰাম মুক্তিয়াৰতা তাৰপিছতে আমাৰ পণ্ডিত মহেশ্বৰ নেওগ ডাঙৰীয়া মহেশ্বৰ নেওগ ডাঙৰীয়া আৰু কেশৱ চাংকাকতি নহলে হয়তো আজি সত্ৰীয়া নাচে আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ নাপালেহেঁতেন তাত আকৌ সোণত সুৱগা আমাৰ প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাই অধ্যক্ষতাত তেওঁ সুবিধা পাইছিলে প্ৰথম আমাৰ অসমীয়া হিচাপে আৰু তেওঁ কি কৰিলে সত্ৰীয়া নাচক ৰাষ্ট্ৰীয় স্বীকৃতি দিলে যেনে এতিয়া ভাৰতবৰ্ষৰ আমাৰ 7টা শাস্ত্ৰীয় নাচ তাৰ ভিতৰত অষ্টম নাচটো হৈছে সত্ৰীয়া নাচ আমাৰ তেনেকে মণিপুৰী ভাৰতনাট্যম কুচিপুৰী কথাকলি মোহিনীআট্যম ওডিচী কথক আৰু সত্ৰীয়া এইটো আছে আমাৰ সত্ৰীয়া এই যে সত্ৰীয়াৰ অংকীয়া ভাওনাৰ পৰা নাচখিনি বেলেগকে উলিয়াই আনি মঞ্চত প্ৰৱেশ কৰিলে বাহিৰত প্ৰকাশ কৰিলে এতিয়া সত্ৰীয়া নাচ আমাৰ বিদেশৰ এটা জনপ্ৰিয় নাচ অসমৰ শাস্ত্ৰীয় নৃত্য মোৰ এটা পৰিতাপৰ কথা যে এতিয়াহে সত্ৰীয়া নাচক জানিবলৈ লৈছে কিন্তু সেই পঞ্চদশ শতিকাতে শংকৰদেৱে যি অংকীয়া ভাওনা সৃষ্টি কৰিছিল সেই অংকীয়া ভাওনাৰ সগুণ ফলস্বৰূপে এই নাচবিলাকৰ জন্ম হৈছে আৰু মই ভাৰতবৰ্ষত প্ৰায় ৰাজ্যতে গৈছো ছাৰ কিন্তু আন আন শাস্ত্ৰীয় নৃত্যতকে আমাৰ সত্ৰীয়া নাচত তাল 40টা এই 40টাক আমি 4 ভাগে ভাগ কৰিব পাৰো 40খন নাচক যেনে আপুনি চাওক জ্যোতিতাল এখন আছে মই ছাৰক সুবিধা পাইছো কাৰণে আজি কৈছো যে আমাৰ জ্যোতিতাল এখন আছে সেই জ্যোতিতালখনক আমি 4 ধৰণে ভাগ কৰিব পাৰো মই তালটো এবাৰ কৈ দিছো এইটো ৰাতা নিত্যা খিতি তাক ৰাতা নিত্যা খিতি তাক ৰাতা নিত্যা খিতি দাও সীতা দেই ধীনা নিত্যা সীতা দেই ধীনা নিত্যা সীতা দেই ধীনা নিত্যা খিতি দাও খিত তাৰপিছত আকৌ এই তালখনক ধেই ধেনি তাক ধেনি ধেনি তাক ধেই দাও এনেকে এখনক ভাগ কৰিব পাৰি তাতা ধেই সীতা ধেই তাতা খিতি তাক জি ধেই দি 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 ধেই 3 নম্বৰ তাৰপিছতে ধেৰ ধিনাজিত ধেই তাক ধিনাজিত ধেই এনেকে চতুৰ্থ এখন তালক চাওক ইমান আমি চহকী এখন তালক আমি 4 ভাগ কৰি আমি প্ৰত্যেকখন তালকে এনেকে কৰিব পাৰো যেনেকে ব্ৰহ্মতাল আছে 4খনি মিশ্ৰ তাল আছে ৰূপক তাল আছে সৰু বিষম তাল বৰ বিষম তাল এনেকে জামান তাল বহুত তাল আছে এই তাল বিলাকক আমি 4খনকে কৰিব পাৰো কিন্তু আন শাস্ত্ৰীয় নৃত্যত এনেকে নাই এটা তালে কথকৰ এটাই আছে ত্ৰিতালত এটাই আছে আমি এনেকে পাওঁ যিয়ে নহওক ছাৰ এই মাটি আখৰাৰ এতিয়া জ্ঞানসমূহৰ মই 2 লাইন কৈছো তাৰপিছত সামৰণি মাৰিম এই মাটি আখৰা নাচিলে আমাৰ শৰীৰটো সুন্দৰ হৈ থাকে যেনে আমাৰ পচলা তোলা এই পচলা তোলা এটা ভংগিমা আছে এনেকে ধীনা নিত্যা খিতা নিত্যা খিতা নিত্যা থা 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 এইটো যেতিয়া কৰো আমাৰ কঁকালৰ এই মাংসপেশী নোহোৱা হয় পুৰা দেখাত আগৰ যিবিলাক মূৰ্তি আছিলে মঠ মন্দিৰৰ নৰ্তকী বিলাকৰ নিচিনা হয় এনেকা এইটো সমান হয় এইটো এটা আমাৰ কঁকাল ঘৰুৱা এতিয়া পচলা তোলা বুলি কোৱা হয় ইয়াতে পচলা কাটিলে কটাৰীখনেৰে যেনেকে চাৰিওফালে কাটিব লাগে এইটো পচলা তোলা এতিয়া পানী সিঁচা মানে ধাননি পথাৰত যেতিয়া কঠীয়া হয় এনেকে যে আমি খিচনিৰে দিওঁ সেইটোকে কি কৰিছে সত্ৰীয়া নাচত শংকৰদেৱে পানী সিঁচা বুলি কৈছে এনেকে ধীনা নিত্যা খিতা নিত্যা খিতা নিত্যা খিতি তিনিটা এইটো কৰিলে কি হয় আমাৰ শৰীৰটোত ইয়াৰ যিমান মাংসপেশী আছে চৰ্বি থাকে এই চৰ্বি বিলাক নাইকিয়া হয় আতিল হয় শৰীৰটো আৰু আমাৰ আৰু এটা আছে আমাৰ এইটো কি কয় আমি যেতিয়া গামোচা এখন তিয়নি এখন পানীৰ পৰা তুলি আমি এনেকে আতি দিওঁ এনেকে আতি দিওঁতে মাছখণ্ড কৃষাংগ হৈ যায় ক্ষীণ হৈ যায় হয় না পানীটো গুচি যায় কিন্তু আমাৰ শৰীৰটো ধৰি কেনেতো কোনেও আতি দিব নোৱাৰে সেইকাৰণে কি কৰিছে এই মাটি আখৰাটোৰ জৰিয়তে কৰিছে ধেই গিৰ 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 ধীন নাও তাক চাওক এই খণ্ড একেবাৰে চেপি গৈছে এনেকে চেপি গৈছে কাপোৰ আটাৰ নিচিনা এনে গিৰ 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 হিতাও তাক ধেই গিৰ 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 ধীন নাও তাক এইটো হৈছে গেৰুৱা চোৱা এনেকে বহুত মাটি আখৰা আছে যেনেকে থিয়লন আছে আঠুলন আছে যেনেকে আমাৰ পৌৰাণিক প্ৰাণায়ামত আমাৰ এইটো চক্ৰাসন বুলি কয় হয় নে অৰ্ধ চক্ৰাসন বুলি কয় মৌৰাই পানী খোৱা কাছই পানী খোৱা এইবিলাক কৰিলে আমাৰ পেটৰ ভিতৰত যকৃত আৰু নাৰীৰ মাজৰ সমস্যা এপেণ্ডিক্স এনেকুৱা ধৰণৰ বেমাৰ বিলাকে বা ল'ব নোৱাৰে বহুত কথা আছে ছাৰ মাটি আখৰাৰ লগত আমাৰ প্ৰাণায়ামৰ মুদ্ৰাৰ বহুত মিল আছে যেনে খণ্ডংশ হস্ত এইটো প্ৰাণায়ামৰ মুদ্ৰা এনেকুৱা
তাৰপিছত ত্ৰিপতাক আছে, পুতহস্ত আছে, মুঠিহস্ত আছে, চুচিহস্ত আছে। এইবিলাকে হৈছে আমাৰ সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ এটা অংগ। আৰু মানৱ শৰীৰটো সেইকাৰণে 120 বছৰ শংকৰদেৱে থাকিব পাৰিছিল, মাধৱদেৱে থাকিব পাৰিছিল, কালিন্দীয়াই আকৌ 125 বছৰ থকা বুলি আমি শুনিছো। এইবিলাক আখৰাৰ জৰিয়তে আমাৰ সত্ৰীয়া নাচে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হবলৈ পাইছে। আৰু প্ৰত্যেকজন শিল্পী বা শিকাৰুক সুন্দৰ সুঠাম আৰু ভিতৰৰ পৰা শক্তিশালী ৰূপত কৰিব পাৰে। মই ইয়াতে আৰু এটা দিছিলো ধৈৰ্য শক্তি, সাহস। সত্ৰীয়া মাটি আখৰা শিকিলে ধৈৰ্য, সাহস আৰু শক্তি আহৰণ কৰিব পাৰি। আপুনি চাওক, সত্ৰীয়া নৃত্যশিল্পী এগৰাকীয়ে 2 ঘণ্টা নাচিব পাৰে। আমাৰতো কিছুমানে থিয় হৈ থাকিবই নোৱাৰে। এনেকুৱা ধৈৰ্য আৰু সাহস আনে এই আখৰা কৰিলে, মাটি আখৰাৰ জৰিয়তে। কাৰণ নাদুভংগী নাচত আমাৰ মুঠ 31টা মান আমাৰ মাটি আখৰা সংযোগ কৰি দিয়া হৈছে। মাটি আখৰা যেনে পুৰুষ উৰাৰ পৰা আদি কৰি তাধেই ত্ৰিশিতা, জিদ্ধেই ত্ৰিশিতা, তাধেই তিখিৰা, জিদ্ধেই তিখিৰা, ঠেকৰাগ দেইতা। এইবিলাক পজিশ্যনৰ জৰিয়তে এটা, তাৰপিছতে ছটা আছে, উৰা আছে, ঝলক আছে, দিদ্দি ঢেইয়া, খিতা খিতা ঢেইয়া। এইবিলাক মাটি আখৰাৰ জৰিয়তে আমাৰ কি হয়, 2 ঘণ্টা প্ৰথম নাদুভংগী বাজনাৰ নাচ, তাৰপিছত গীতৰ নাচ, তাৰপিছত অভিনয় ঢেৰ আহিব। তাৰ সেই শিল্পীগৰাকীয়ে যুদ্ধও কৰিব, ধনুযুদ্ধ, গদাযুদ্ধ, মুঠিযুদ্ধ, মুষ্টিযুদ্ধ কৰিব। তাৰপিছত আকৌ তেওঁ গুৰু বন্দনা গাব, ফটিমা গাব। চাওক, আৰম্ভণি ক'ত হ'ল, জিন থাকৰ পৰা গুৰু বন্দনাৰে, আৰু শেষ ক'ত হ'ব, অভিনয়েৰে। এই যে 3টা পৰ্যায় পাৰ হৈ যায়, এজন নৃত্যশিল্পীয়ে কিমান সময় ধৈৰ্য আৰু সাহসেৰে, শক্তি লাগিব, তেনেকে শক্তি লাগিব। এই মাটি আখৰা শিকিলে শক্তি অৰ্জন কৰিব পাৰি। এই কথাটো কলো। তাৰপিছত প্ৰাণায়ামৰ মুদ্ৰা, আংগিক মাটি আখৰাৰ কথা কলো। এইখিনি আছিলে মোৰ আচলতে সময় হেৰি কাৰণে আপোনাক বুজাই কলো। মাটি আখৰাৰ জৰিয়তে যে আমাৰ কিছুমান পৰম্পৰাগত জ্ঞান আৰ্জন কৰি শিল্পী বা শিকাৰু বা আন লোকসকলেও, নাচ নিশিকা লোকসকলেও কি কৰিব পাৰে, সুস্থ সবল আৰু নিৰোগী হৈ থাকিব। ধন্যবাদ। ইমান সুন্দৰ কি ভিডিঅ' কৰি পেলাই, বাৰু দৰ্শক নাথাকিলেও ভিডিঅ' কৰিলেও অসমৰ মই এইটোৱে ক'ব বিচাৰিছো, আচলতে এই 50 বছৰ বা আজিৰ পৰা 100 বছৰ আগত তাত আচলতে সত্ৰীয়া নৃত্য নাচিব লাগিলে ধৰ্মীয় এটা কিবা মাজদি যাব লাগে। হয় ছাৰ, হয়। আৰু মই এইটোৱে ক'ব খুজিছো যে তুমি এনে প্ৰাণায়াম আদি শিকোৱাৰ নিচিনাকৈ নৃত্যৰ কিবা এটা ক্লাছ নিচিনাকৈও অনলাইনত কিবা এটা কৰিব। তাৰমানে কি এই যে এই এডভান্টেজ 100 বছৰ কিয় এতিয়া যে ইছলামৰ মুছলিমৰ যিটো নামাজ পঢ়া, এইটো বোলে সাংঘাতিক মানে আপোনাৰ এক্সাৰচাইজ বা থেৰাপি আৰু। গতিকে আমাৰ এই বস্তুটো স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো কেৱল মানে অভিনয় বুলিয়ে নহয়, তাতো যে এইবিলাক বস্তু আছে, সেইটোও এটা কি দিব লাগে। তাৰমানে কিছুমান বস্তু এতিয়া আমি ডাক্তৰৰ তাত থেৰাপি কৰিবলৈ গ'লে গম পাওঁ, এইবিলাকতো নৃত্যটো আছে, কাপোৰতেও আছে। কিবা কিবি যে এইবিলাক ফ্ৰজেন হয়, কিবা কিবি যে কৰি দিয়ে। ছাৰ, আমি এতিয়া এনেকে হাত ব্যায়াম কৰিলে হাত পকাও ন, আমাৰ ডান্সত আছে জিত দেই তাও, এই হাতবিলাক ঘূৰোৱা হৈ গ'ল ন, জিত দেই তাত তাক ধেই তাত ধেই কি, আৰু যে এনেকে উঠাব, এনেকে কিমান বাৰ উঠাব পাৰিব ভাই, হয় নে নাই? জাম্পি আছে। কিন্তু কথা আছে, এই উঠা বহা বিলাকত আমাৰ এতিয়া ঘৰত থকা মানুহ বিলাক কিছুমানে বহিবই নোৱাৰে, চিৰি বগাব নোৱাৰে, বিল্ডিং বান্ধিছে, চিৰিত যাব নোৱাৰে। কিন্তু এইবিলাক মাটি আখৰা কৰিলে আপুনি নহয় একদম হেৰিত উঠিব নালাগে, লিফ্টত উঠিব নালাগে। মইতো মোৰ লগত মই বাহিৰত যেতিয়া যাওঁ, কেলকাতা হওক বা বাহিৰত যাওঁ, চবে লিফ্টত যাই ৰখি থাকে, মই 2টা বেডিং লৈ ফটফটকে উঠি যাওঁ। ভাল লাগিল কিন্তু দৰ্শক পাঠক নাই, কিন্তু লিখি পেলাই সাধনা কৰাটোৱে কথা। এতিয়া জেৰিনা বৰুৱা আছিলে মাধৱ কন্দলী ৰামায়ণত প্ৰতিফলিত নগৈছিল। তাৰপিছতে আপোনাক কি কৰিম, আপুনি নেক্সট চেচনৰ আৰম্ভণিতে দিব পাৰিলে ভাল আছিল। আজিতো আৰু আছে এটা চেচন, আৰু সেইটো আছে
নহয়, তাকেতো নহয়, আপোনাক ইয়াৰ পিছত থেকে আৰম্ভণি আৰু এটা আছে চাগে, তাতে এতিয়াতো ভাত চাত আপোনালোকে ভাত খোৱাৰ ব্যৱস্থা কৰিছে। সেইকাৰণে এতিয়া আপোনাৰ পেপাৰটো আপুনি প্ৰথমে বুজি নাছিলে, প্ৰথমে দিব পাৰিলে তাত আপোনাক কি কৰা যায়। যি আলোচনা সত্ৰত উপস্থিত বিলাক আসাম স্যার আৰু মোৰ আলোচনা বিষয় হৈছে মাধৱ কন্দলীৰ ৰামায়ণত প্ৰতিফলিত লোকজীৱন সাংস্কৃতিক দিশ তথা শিল্প সংস্কৃতিগত দিশৰ বিশেষ উল্লেখ আছে। আমি সকলোৱে জানো চতুৰ্দশ শতিকাৰ এগৰাকী সাহিত্যিক মাধৱ কন্দলী। তেওঁ প্ৰথম উত্তৰ ভাৰতীয় প্ৰান্ত ভাষাসমূহৰ অসমীয়া ভাষাত বাল্মীকিকৃত সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। আৰু এইগৰাকী কবিক শ্ৰদ্ধা আৰু স্মৰণ কৰি শংকৰদেৱেও অপ্ৰমাদী কবি আখ্যাৰে বিভূষিত কৰিছে। তেওঁ উত্তৰাখণ্ড ৰামায়ণত এইদৰে উল্লেখ কৰি গৈছে, পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি তেহে বিৰচিলা ৰামৰ কথা। এইগৰাকী মাধৱ কন্দলীৰ ৰামায়ণত আমাৰ অসমীয়া লোকজীৱন খুব সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখা যায়। চতুৰ্দশ শতিকাৰ আমি অসমখনলৈ যদি ঘূৰি চাওঁ, আমি মাধৱ কন্দলীৰ ৰামায়ণত আমাৰ অসমখনক পুনৰ ঘূৰাই পোৱা যেন লাগে। আৰু মই তেখেতৰ ৰামায়ণখনত প্ৰতিফলিত অসমৰ লোকজীৱনৰ বিভিন্ন দিশৰ ভিতৰত লোক সাংস্কৃতিক দিশ আৰু শিল্প সংস্কৃতিগত দিশৰ কিছু উল্লেখ কৰাৰ চেষ্টা কৰিছো। যদিও কোৱা হয় মাধৱ কন্দলীৰ ৰামায়ণৰ সপ্তকাণ্ড তেওঁ পদবন্ধে নিবন্ধিলো, লম্ভা কৰি সাৰু ধৃতে বুলি যদিও কোৱা হয়, কিন্তু এতিয়ালৈকে সপ্তকাণ্ড ৰামায়ণৰ কিন্তু 5টা কাণ্ডহে উদ্ধাৰ হৈছে। বাকী 2টা কাণ্ড পৰৱৰ্তী শংকৰদেৱ আৰু মাধৱদেৱে আদিকাণ্ড আৰু উত্তৰাকাণ্ড পূৰ্ব কবিগৰাকীলৈ শ্ৰদ্ধা জনাই সম্পূৰ্ণ কৰিছে বুলি উল্লেখ আছে আৰু সেয়া প্ৰমাণ সহকাৰে পোৱা যায়। এই সপ্তকাণ্ড ৰামায়ণৰ মাধৱ কন্দলীৰ নামত বৰ্তমানলৈকে উদ্ধাৰ হোৱা 5টা কাণ্ড হৈছে অযোধ্যা, অৰণ্য কাণ্ড, কিষ্কিন্ধা কাণ্ড আৰু সুন্দৰা কাণ্ড, লংকা কাণ্ড। এইকেইটা কাণ্ডত আমাৰ অসমৰ লোকজীৱন প্ৰতিফলিত হোৱা দেখা যায়। এতিয়া মই লোক সাংস্কৃতিক দিশৰ ক্ষেত্ৰলৈ যদি উল্লেখ কৰো, প্ৰথমে কৃষিভিত্তিক সমাজ, খাদ্যদ্ৰব্য বা খাদ্যাভাসৰ উল্লেখ মাধৱ কন্দলীয়ে তেওঁৰ ৰামায়ণত খুব সুন্দৰভাৱে উল্লেখ কৰিছে। আমাৰ অসমৰ প্ৰধান জীৱিকাৰ প্ৰধান উৎস হৈছে কৃষি। গতিকে আমাৰ এই কৃষিজীৱী সমাজখনক মাধৱ কন্দলীয়েও তেওঁৰ ৰামায়ণত প্ৰতিফলিত কৰিছে। অসমীয়াৰ প্ৰধান আহাৰ যিহেতু ভাত, গতিকে এই ভাতৰ উল্লেখ তেওঁ এইদৰে উল্লেখ কৰিছে অযোধ্যা কাণ্ডত, যেতিয়া ৰাম বনবাসলৈ যাবলৈ ওলায়, সেই সময়ত পিতৃ দশৰথে পুত্ৰসৱৰ সৈতে একেলগে এসাঁজ ভাত খোৱাৰ কথা অযোধ্যা কাণ্ডত উল্লেখ আছে। পদত এইদৰে লিখা আছে, ৰামে কৈছে যে আজি দুয়ো ভাত খাইব, কালি খাইব কোনে? গতিকে আজি যদি আমি একেলগে ভাত খাওঁ, কাইলৈনো আমি বনবাসলৈ যোৱাৰ পিছত তোমাৰ লগত কোনে ভাত খাব? এইদৰে পিতৃক প্ৰশ্ন কৰিছে। গতিকে ৰামৰ এই কথাষাৰৰ পৰা জনা যায় যে চতুৰ্দশ শতিকাৰ অসমতো আমাৰ অসমীয়াৰ প্ৰধান আহাৰ ভাত আৰু খেতি বাতিৰ প্ৰচলন আছিল। আৰু খেতি বাতিৰ প্ৰসংগলৈ অহাৰ লগে লগে ধানৰ কথা আহে, বিভিন্ন জাতৰ ধানৰ কথা উল্লেখ আছে। লগতে আমাৰ পিঠা পনাৰ কথা উল্লেখ আছে। খেতিৰ কথা কওঁতে আকৌ আমাৰ কৃষিজাত সঁজুলিৰ কথা উল্লেখ আছে। গতিকে আমাৰ অসমীয়া চহা জীৱনখন ৰামায়ণৰ প্ৰতিটো কাণ্ডৰ পাতে পাতে খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে। আৰু লগতে লোকবিশ্বাস, উৎসৱ অনুষ্ঠান, বিহুৰ কথা উল্লেখ আছে। আৰু বিহু বুলি আছে নেকি? বিহু বুলি নাই, তাতে বিচু বুলি উল্লেখ আছে। বিচু বুলি উল্লেখ আছে এই কথাষাৰ। এই ক্ষেত্ৰত সম্পৰ্কত বীৰেন্দ্ৰনাথ দত্তদেৱে মতো আগবঢ়াইছে। গতিকে আমাৰ বিহুৰ পৰা আদি কৰি আমাৰ থলুৱা লোকজীৱনৰ বিভিন্ন অসমীয়া লোক ভাষা, আশীৰ্বাদ, অভিশাপ, গালি শপনি, তাৰপিছত শুভ অশুভ ফলৰ বৰ্ণনা, উৎসৱ পাৰ্বণৰ কথা আমাৰ অসমীয়া ৰামায়ণত খুব সুন্দৰভাৱে প্ৰতিফলিত হৈছে। তাৰ পিছত আৰু এটা দিশৰ কথা মই উল্লেখ কৰিছো, শিল্প সংস্কৃতিগত দিশৰ চিত্ৰণ। এতিয়া শিল্পকলাৰ ক্ষেত্ৰখনত আমাৰ অসমীয়া ৰামায়ণখনৰ আমি ৰামৰ ৰাজপ্ৰাসাদৰ যি বৰ্ণনা তাত দিয়া হৈছে, তাতে আমাৰ অসমৰ চিত্ৰকলাৰ উমান পোৱা যায়। ইয়াতে এইদৰে বৰ্ণনা আগবঢ়াইছে অযোধ্যা কাণ্ডত, মই এটা পদৰ অকণমান উল্লেখ কৰিছো। সুবৰ্ণৰ মাগুলী চালত বলি যায়, বৈদুৰ্যৰ ৰুৱলি শুদ্ধ ৰজতেহি চাই।
হতকে হতকে হাত ধৈৰ্য্য মাগুলি পশ্চাশো হাত একৈক ৰুৱলি। এই পদ ফাঁকিত ৰোৱা, মাৰলি, কামি এইসমূহ বৰ্ণনাৰ জৰিয়তে আমাৰ থলুৱা বাঁহ, বেত, কাঠৰ যি উল্লেখেৰে আমাৰ অসমীয়া যিসমূহ আমাৰ বসবাসৰ আমি গৃহ নিৰ্মাণ কৰো আমাৰ থলুৱা পদ্ধতিৰে, সেইসমূহৰ উল্লেখ আছে। আৰু এই কথাটোলৈ যোৱাৰ লগে লগে পৰিৱেশৰ কথা আহি পৰে। আমাৰ প্ৰাকৃতিক অসমীয়া যি লোকজীৱনত আমাৰ প্ৰাকৃতিক এটা পৰিৱেশ থলুৱা আমাৰ গছ-গছনিৰ কথা উল্লেখ আছে, ফল-মূলৰ কথা উল্লেখ আছে। গতিকে কেৱল আমাৰ লোক সাংস্কৃতিক দিশ বুলি ক'লে আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত বা আমাৰ পৰম্পৰাৰ কথাই নাহে, তাতে আমাৰ অসমৰ প্ৰাকৃতিক পৰিৱেশৰ খুব সুন্দৰ বৰ্ণনা পোৱা যায়, থলুৱা গছ-গছনিৰ কথা আছে। লগতে থলুৱা গীত মাত আৰু বাদ্যযন্ত্ৰৰ কথাও আছে। তাতে সুগ্ৰীৱৰ অভিষেকৰ সময়ত কিষ্কিন্ধা কাণ্ডত যিসমূহ বাদ্যযন্ত্ৰ বজাই তেওঁক আদৰি অনা হৈছিল, সেই সময়ত অসমৰ বাদ্যৰ কথা উল্লেখ আছে। যেনে বীৰ ঢাক ঢোল বাজে, তবল ডগৰ দণ্ডি, শবদ শুনিও কোলাহল। তাৰপিছত আছে টোকাৰী কেন্দ্ৰৰা ৰুদ্ৰ বিপাঞ্চি তুতাৰা, বাঁহী দুখৰি মহৰি। এইদৰে মানে যিসমূহ ঢোল, ঢাক, তাৰপিছত বাঁহী, দুতাৰা আদি আমাৰ থলুৱা শিল্পীসকলে যিসমূহ লোকগীতত ব্যৱহাৰ কৰে বাদ্যযন্ত্ৰৰ কথা উল্লেখ আছে, থলুৱা সুৰৰ কথা উল্লেখ আছে। আকৌ লংকা কাণ্ডত ইন্দ্ৰজিৎ লক্ষ্মণৰ যুদ্ধৰ সময়ত এটা কথা উল্লেখ আছে, নিশ্চলে থাকিবা যেন চিত্ৰৰ পুতলি। এই কথাষাৰৰ জৰিয়তে প্ৰাচীন আমাৰ অসমত যে পুতলা নাচৰো প্ৰচলন আছিল, সেই কথাষাৰ মাধৱ কন্দলী তেওঁৰ ৰামায়ণৰ জৰিয়তে প্ৰকাশ কৰি থৈ গৈছে। মধ্যযুগৰ আমাৰ লোক সমাজত উৰুলি দিয়া যিটো আমাৰ পৰম্পৰা, উৰুলিৰ ব্যৱহাৰে আমি মাংগলিক যিকোনো এটা কাৰ্যৰ শুভাৰম্ভণি কৰো বা আমাৰ বৈবাহিক অনুষ্ঠানৰ সময়ত উৰুলিৰ খুব সঘন ব্যৱহাৰ হয়। গতিকে এই অযোধ্যা কাণ্ডতো উৰুলিৰ ৰাম সীতা আগমন দেখি সৰ্বলোকে থানে থানে উৰুলি পাৰয় জাকে জাকে বুলি উল্লেখ আছে। গতিকে এই ৰাম সীতাৰ অযোধ্যা আগমনৰ সময়ত তেওঁলোকক আদৰিবৰ বাবে উৰুলি ব্যৱহাৰ কৰিছিল। তাৰপিছত আছে থলুৱা সাজ পোছাক, আ অলংকাৰ। অযোধ্যা বনগমনৰ সময়ত ৰাম সীতাই বিভিন্ন বস্ত্ৰ দান কৰিছিল, আ অলংকাৰ দান কৰিছিল। যেনে পাট পট বগুল কংকন মণিহাৰ, নুপুৰ পাগলি দিলা নানা অলংকাৰ। ইয়াতে পাটৰ বস্ত্ৰ, নেত বস্ত্ৰ, তাৰপিছত পাগুৰি, যুদ্ধত পিন্ধা কবজৰ কথা উল্লেখ আছে। আৰু আমাৰ অসমীয়া তথা ভাৰতীয় নাৰীয়ে শিৰত বিবাহৰ পিছত পৰিধান কৰা সেন্দুৰৰ প্ৰাসংগিকতাও উল্লেখ কৰা আছে। যেনে শিখৰ সিন্দুৰ মূৰ, সহাইলোহু প্ৰভুদেৱ, ৰাজ্যযোগ্য আনু অলংকাৰ। এইদৰে কিষ্কিন্ধা কাণ্ডত উল্লেখ পোৱা যায়। আকৌ শুভ কৰ্মত আমি যেনেকে শুক্ল বস্ত্ৰ, বগা বস্ত্ৰ পৰিধান কৰো, এই বগা বস্ত্ৰৰ কথাও উল্লেখ আছে। শেষত মই আৰু এটা লোক সাংস্কৃতিক দিশৰ কথা উল্লেখ কৰিছো। শিল্প সংস্কৃতিগত দিশৰ লগতে খেল ধেমালি আৰু অৱসৰ বিনোদনৰ সময়ত আমি যে ধূপ খেলো, তাৰপিছত মল্ল যুঁজৰ বিৱৰণ ইয়াতে পোৱা যায়। যেনে চোৱাল মেলেক হবে কৰে হতাহতি, মাল যুঁজে মাল বান্ধে যুঁজায় দেখিতে ভালো আতি, ধূপ খেলি খেলাৱৈ কতো লুনি লুনি, গোৱালি গোৱালি খেলে আনন্দিত শুনি। সুন্দৰাকাণ্ডত এইদৰে এই খেলসমূহৰ কথা উল্লেখ আছে। গতিকে এইখিনিতে শেষত মই ক'ব বিচাৰো যে মাধৱ কন্দলীৰ যি ৰামায়ণ, আমি ধৰ্মীয় গ্ৰন্থ হিচাপেহে আমাৰ লোক সমাজত শ্ৰদ্ধা কৰো, ভক্তি কৰো, আৰু আমাৰ ৰামায়ণখনক আমি সদায় ঈশ্বৰ সদৃশ পূজা কৰো। কিন্তু তাৰ বিপৰীতে আমি ৰামায়ণখনক এইদৰেও আমাৰ অসমখনক এবাৰ চাবৰ বাবে, পুনৰবাৰ চতুৰ্দশ শতিকাৰ বা মধ্যযুগৰ অসমখনক এবাৰ জানিবৰ বাবেও আমি ৰামায়ণখন সকলোৱে এবাৰ পঢ়া উচিত আৰু জনা উচিত। আৰু অসমীয়া সংস্কৃতিৰ যি ধাৰাবাহিকতা আৰু ইয়াৰ প্ৰাসংগিকতা ৰামায়ণৰ পাতে পাতে প্ৰতিফলিত হোৱা দেখা যায়। গতিকে এই প্ৰাসংগিকতাৰ দোহাই দি পেলাই মই আজিৰ আলোচনা সত্ৰত মাধৱ কন্দলীৰ ৰামায়ণত প্ৰতিফলিত লোক জীৱনৰ এক থুলমূল আভাস দিয়াৰ চেষ্টা কৰিম। সুৰৰ কথা যে ক'লে, সুৰটো তাত কেনেকে ৰাখিছে বুলি ক'লে? কি কৈছে ছাৰ? আপুনি সুৰটো তাত পোৱা গৈছে বুলি ক'লে, সুৰৰ উল্লেখ। যেনেকে ছাৰ উৰুলিৰ কথা যিদৰে আছে, কিছুমান মই গীত মাতৰ কথাটো বাৰু ইয়াত উল্লেখ কৰা নাই বৰ্তমান। হয়, গীত মাতৰ কথা উল্লেখ কৰা নাই, কিন্তু যদি উৰুলিৰ কথাও আহিছে, তেওঁলোকৰ সেই সময়ত মোৰ ইয়াত
প্ৰসংগক্ৰমে বা বিষয়বস্তুৰ ভিতৰত সেইটো নহয়, গীতৰ কথা উল্লেখ যিহেতু নাই ছাৰ, কিন্তু হয় ছাৰ, মই এইদৰে পাইছো যে তেওঁলোকে যিহেতু থলুৱা গীত মাতো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিছে বা থলুৱা পৰম্পৰাৰে এটা অনুষ্ঠানৰ শুভাৰম্ভণি যিহেতু কৰিছে, নিশ্চয় তাতো গীত মাতৰ প্ৰাসংগিকতাও আহি পৰিব। সেইটো মই এতিয়া বৰ্তমান পোনপটীয়াকে উল্লেখ কৰি বিয়া গীতৰ কথা উল্লেখ নাই নেকি? বিয়া গীতৰ কথা বৰ্তমান ইয়াত নাই ছাৰ, এইখন উল্লেখ কৰা নাই। হয়। বিয়া গীত বা আইন শংকৰদেৱৰ তাতে পাওঁ আমি ৰুক্মিণী হৰণ কাব্য, তাত আমি বিয়া নামৰ উল্লেখ পাওঁ। হয় ছাৰ, এতিয়া নামবিলাক বেলেগো হ'ব পাৰে। তেতিয়া অলপ বেলেগো হ'ব পাৰে, হয়, সুৰৰ ক্ষেত্ৰত। আৰু কিছুমান কি হয়, এইখিনিতে মই কৰবাত আলোচনা কৰিছিলো, দশৰথ হওঁতে পুত্ৰ ঘৰত আহি নোপোৱালৈকে তৈলত দ্ৰোণী কৰি ৰখাৰ এতিয়াতো কোনো জনগোষ্ঠীৰ মাজত নাই, কিন্তু আমাৰ ৰাভাসকল যে আমাৰ মানে দশৰথৰ ভক্ত, সেইটো প্ৰমাণ কৰিবৰ কাৰণে কিছু আখ্যান আছে। আমাৰ মানুহবিলাকে আগতে মানুহ মৰিলে মানে ইয়াতে বাৰু পচি নাযাবৰ কাৰণে ধৰক তেলত জুবুৰিয়াই থৈ দিছিল। আমাৰ বিলাকতো একদম সেইটো আগত ৰাভা বিলাকত দুই তৰপে এইফালে সৎকাৰ কৰিছিল। মই কৰবাত আনিছো, এইটো পাই কাৰণে ভাল লাগিল। আত্মীয় কুটুম্ব নোহোৱালৈকে মানে সৎকাৰ কৰিব নোৱাৰে। সেইকাৰণে কি কৰে, কিবা কিবি এনেকুৱাকৈ মানে যিখিনি আছে এতিয়াও কৰে আৰু মাহ হালধি কৰাৰ নিচিনাকৈ গাৰোসকলে মদৰ ৰসেৰে গা ধুৱাইছে মৃত। তেওঁলোকে বহুত আত্মীয় কুটুম্ব হালধি বান্ধ চাব লাগিব। তাৰমানে তাতে মাটিত বোলে পুতি থৈ দিছিল। আমাৰ ৰাভাসকলে এই পিতাই যে ক'লে ৰাতিপুৱা যে হওঁতে সৎকাৰ কৰিবৰ কাৰণে মানুহে নিজে নিজে যাব, কিন্তু বিনিময়ত তেওঁলোকক এই মদ আদি খুৱাব লাগে। গতিকে যি কাৰণতে নহওক কিয় এই মদ হ'বৰ কাৰণেতো যোগাৰ লাগিব। গতিকে 4 দিন মানটো আৰু বাহিৰত থৈ দিব নোৱাৰে, মাটিৰ তলত বোলে পুতি থৈ দিয়ে। তাৰপিছত এসপ্তাহ মান পিছত বা সেই বিশেষ মানুহ ৰামৰ ক্ষেত্ৰত বোলে ঘৰত অহাৰ পিছত যেতিয়া উঠালে তেনেকৈ কৰিছিল। এইটো বোলে ব্ৰিটিছ আমাৰ স্বাধীনতাৰ আগলৈকে প্ৰায় আছিলে। এবাৰ বোলে কি হ'ল, মানে মানুহবিলাকে ভ্ৰমতো হ'ব পাৰে যে মাটি গাঁত খান্দি পেলাই দিওঁতে কোৱা কথা দেই, তাৰমানে ইকাতিকৈ থৈ দিয়াতো এসপ্তাহ মান পিছত বা ততোধিক কালত ইকাতি হৈ থাকে, বা কেতিয়াবা বৰ ভালকৈ কিবা কৰি নকলে মানে মাখি বা কিবা কিবি মানে কি ক'ব দৃষ্টিকোণটো কাৰবাৰ হয়। তাৰ পৰা কোনোবা এটা দিনত এই নিয়মটো আমি উঠাই দিলো আৰু এতিয়াৰ পৰা নহয়। গতিকে যিয়ে নহওক, আমাৰ কোনো হিন্দুসকলৰ মাজত এতিয়ালৈকে তুল্য দ্ৰোণী প্ৰথাৰে সৎকাৰ কৰাটো আমি পোৱা নাই। কিন্তু কোনোবা এটা জনগোষ্ঠী যেনেকৈ ৰামায়ণৰ সীতাটোক একদম কাৰ্যকলে নিজৰ ছোৱালী বুলি দাবী কৰে, তেওঁলোকৰ স্বাধীন দাবী। গতিকে যি কাৰণতে নহওক কিয়, তেওঁৰ বৰ্ণনা কৰাটো আজিকালি নাথাকিলেও কোনোবা নহয় কোনোবা জনগোষ্ঠীৰ, কোনোবা নহয় কোনোবা এতিয়া আৰু এটা কথাত কথাই ওলাইছে, মই কথা কৈ থাকিলে পাঠক নাথাকিলে হয়। ইয়াত যে খাৰুপেটীয়া হ'ল, বিৰাট ইণ্টাৰেষ্টিং। খাৰুপেটীয়াৰ লোকবিশ্বাস আছে, কোনোবা দ্ৰৌপদী নে কাৰোবাৰ খাৰু তাতে পৰিছে বুলি। আচলতে সেই কথা বুজি পাব লাগিলে আকৌ কষ্টপূৰ্ণ বধ আছিলে এইটো ৰাম সৰস্বতী ৰাম সৰস্বতী এই দ্ৰৌপদীৰ এজনে মানে আজিকালি ভাষাত ধৰ্ষণ কৰিবলৈ চেষ্টা কৰোঁতে কৃষ্ণক প্ৰাৰ্থনা কৰোঁতে কৃষ্ণই কৈছে তোমাৰ হাতত পিন্ধি থোৱা যিটো খাৰু, সেই খাৰুকে মানে সুদৰ্শন চক্ৰৰ নিচিনাকৈ দুলাই দিবা। সেই দুলাই দিওঁতে সেই অসুৰটোৰ ডিঙিটো কিবা হৈ পৰা বুলি লোকবিশ্বাস। আচ্ছা, এতিয়া কথাটো হ'ল খাৰুটোৰে মানুহ হত্যা কৰিব পাৰে নেকি? আমি যিকেইটা মহিলাই আজিকালি সোণৰ ৰূপৰ খাৰু পিন্ধে তাৰে কি কৰিব? কিন্তু আদিম যুগৰ মানুহৰ মাজত বিশেষকৈ কাৰ্বিসকলৰ তাত মই মিউজিয়ামত কাম কৰিছিলো, ইমান মান ব্ৰঞ্জৰ মানে ইমান মান, আৰু তাত মানে কাইটিয়া তাৰমানে কি থাকে আৰু টেমুনা বা কি ক'ব এইটো মানে কি আছে আৰু তাৰমানে তাৰে যদি এনেকুৱাকৈ মাৰে, আৰু আগৰটো বলৱান নাছিল, মানুহ এজনক হত্যা। গতিকে মোৰ কথাটো হ'ল খাৰুৰে মানুহক হত্যা কৰাটো আমি বিশ্বাস কৰিব নোৱাৰো এতিয়াৰ খাৰু চাই, কিন্তু কাৰ্বি আংলঙৰ সেই খাৰুটো চালে সঁচাই নাৰীসকলে আচলতে আত্মৰক্ষাৰ কাৰণেও
কি কৰিছে আৰু সেইটো যদি বুজি পাব লাগিলে এতিয়া ইণ্ডিয়ান মিউজিয়ামত গৈ চাম তাতে আন্দামান নিকোবৰৰ সুন্দৰবন অঞ্চলৰ পৰা এটা ঘৰিয়াল পেট ফালি পেলাই তাতে মানে কি ক'ব এইটো জীৱাশ্মখিনি থৈ দিছে আৰু সেই ঘৰিয়ালৰ পেটত যিমান মানে অলংকাৰ আদি পাইছে তাতে মানে ওলমাই থৈছে তাত আচৰিত পালো তাৰমানে সেইবিলাক ঠাইতো আগতে জনজাতীয় লোক আছিল জনজাতীয় কাৰ্বি আংলঙৰ এই ডাঙৰ ডাঙৰ খাৰুৰ নিচিনা ডিঙিৰ কিবা চন্দ্ৰহাৰ জাতীয় এইবিলাক সেই ঘৰিয়ালে খাইছিল কাৰণ ব্ৰহ্মপুত্ৰৰ ঘৰিয়ালত গৈ এইফালে গৈ পাব পাৰে গতিকে তাৰমানে সেইবিলাক চালেও গম পায় যে প্ৰাচীন কালৰ এই অলংকাৰ বিলাকো আত্মৰক্ষাৰ কাৰণে কৰিছিল কেৱল সৌন্দৰ্যৰ কাৰণে নহয় তাৰমানে কথাটো হ'ল কি মাধৱ কন্দলীয়ে বৰ্ণনা কৰাটো বৰ্তমানৰ পৰিপ্ৰেক্ষিতত অলপ আমি অৰ্থ বুজি নাপাবও পাৰে এই তৈলধ্বনিৰ কথাটো কোৱাৰ নিচিনা কিন্তু সেই সময়ৰ সমাজ ব্যৱস্থা বা কোনোবা জনগোষ্ঠীয়ে হয়তো ৰক্ষণাবেক্ষণ কৰি আছে চবে কৰা নাই এতিয়া ধৰক কৰবাত যদি মোমাই কৰি জীয়েকক বিয়া কৰাৰ কথাটো থাকিলে আমি জেনেৰেল কাষ্টে হাঁহি উঠিব কিন্তু সেইখিনিতো এতিয়াও বহুত জনজাতিৰ মাজত আছে সেইকাৰণে মই কৈছো যে এইবিলাকক সেই দৃষ্টিৰেও এইবিলাক অধ্যয়ন হ'ব পাৰে আৰু এই অধ্যয়ন কৰিলে ইয়াৰ সেই বস্তু যেনে আছে তেনে ৰূপত হয়তো নাই কিবা এটা ৰূপত বৰ্তমান হয়তো আমাৰ মাজত আছে আৰু কিছুমানতো বহুত ভাল কি আছিল কিন্তু এতিয়া আমি সেইটো এই কুস্তি থুস্তি কিবা মল্লযুদ্ধ বহুত বস্তু এতিয়া আমি নজনা হৈ গলো বাৰু ধন্যবাদ তোমাৰ এইখন পেপাৰৰ কাৰণে দেই ভাল লাগিছে কিন্তু দৰ্শক নাই এতিয়া আপোনাৰ অথৰিটিৰ পৰা অনুমতি দিছে আপুনি বোলে কাইলৈ থাকিব কাইলৈ পুৱাতে গেদাৰিং ভাল তেনেকুৱা ঠাইত আপুনি পাঠ কৰি দিব ইমান চিনিয়ৰ মানুহ আৰু আপুনি ইয়াতে আৰু চাৰ্টিফিকেটৰ কাৰণে পঢ়াৰ নিচিনাই হ'ব আৰু হ'ব তেতিয়াহ'লে ধন্যবাদ নাই আছিল আছিল কিন্তু গুচি গ'ল নেকি ডক্টৰ মীনাক্ষী তামুলী আছিল আছিল অলপ লৈকে আছিল তাৰপিছত কিবা গ'ল নেকি গুচি গ'ল নেকি আচলতে চব কিবা পালে শিকিব পাৰি বহুত কথা চবে পৰা নহয় ডক্টৰ মীনাক্ষী আগে পাইছা কাৰণে তোমালোক নাথাকা ফেচবুক ইউটিউবত দিবা আৰু তেতিয়াও প্ৰচাৰ হ'ব ভাল লাগে আপুনি এটা সৰু কথা ইমান ধুনীয়াকে এইটো কাহিনী কৈ দিয়ে যে লাভৱান হয় যোৱাকালি আজি প্ৰথমে আমাৰ এটা ছাৰৰ লগত খাই হজমে হৈছে Thank you. কৰা বুলি কৈ আছে নে PhD কৰি আছে